যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা ধুবুৰীৰ উচ্ছেদক লৈ ৰাজ্যৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি উচ্ছেদক লৈ প্লে এই মুহূৰ্তত ৰাজ্যত উত্তাল পৰিবেশ হৈ আছে প্ৰতিবাদ হৈ আছে প্ৰশ্ন উত্থাপন হৈ আছে উচ্ছেদক লৈ আজি মুখ্যমন্ত্ৰীয়ে কঠোৰ মন্তব্য দিছে উচ্ছেদক লৈ মুখ্যমন্ত্ৰীয়ে আজি ক'লে আমসুক খকিয়নি দিছে আৰু তাৰ মাজতে এটা অভিযোগ উত্থাপন হৈ আছে যে এই উচ্ছেদ কেৱল মুছলমানক কেন্দ্ৰ কৰি বা মুছলমানক লক্ষ্য কৰি থকা হৈছে নেকি বিৰোধী এই প্ৰশ্ন উত্থাপন কৰি আছে বিৰোধীৰ এই প্ৰশ্নক লৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কথা আজি কৈছে আৰু বিশেষকৈ আমসুক খকিয়নি দি মুখ্যমন্ত্ৰীয়ে কৈছে যদি জংগী আন্দোলন কৰে তেতিয়াহ'লে জংগী ব্যৱস্থা গ্ৰহণ কৰা হ'ব এয়া মুখ্যমন্ত্ৰীৰ স্থিতি আৰু উচ্ছেদক লৈ প্ৰশ্ন উত্থাপন কৰি থকা হৈছে অখিল গগৈক দেখা পোৱা গ'ল যে অখিল গগৈ গৈ উপস্থিত হ'ল গৈ ভুক্তভোগী পৰিয়ালৰ ওচৰত গৈ কালি যিসকলে চৰকাৰী মেচিনাৰীৰ ওপৰত আক্ৰমণ কৰিছিল তেওঁলোকক আটক কৰা হ'ল আৰু এই ধৰণৰ ঘটনা প্ৰক্ৰিয়া বৰ্তমান চলি আছে সন্মুখত বিটিসি নিৰ্বাচন তাৰ পাছত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰাক্ষণত এই মুহূৰ্তত দেখা পোৱা গৈছে যে সম্পূৰ্ণৰূপে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে মোৰ লগত অতিথি আছে মই চিনাই কৰাই দিব বিচাৰিছো প্ৰথমে মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ আছে মোৰ লগত ৰাফিকুল ইছলাম আপোনাক স্বাগতম জনাইছো নমস্কাৰ মোৰ লগত আছে জমিয়ত উলেমা হিন্দৰ জুনাইদ খালিদ আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে ধৰ্মালোচক সত্যৰঞ্জন বৰা আৰু জয়ন্ত গোস্বামী ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ কিছু সময়ৰ পিছতে আহিব মই প্ৰথমে কংগ্ৰেছৰ পৰা অভিযোগটো জানি ল'ব বিচাৰিছো কংগ্ৰেছৰ স্থিতিটো এই মুহূৰ্তত কি হয় দীক্ষিত শৰ্মাদা আপুনি ঠিক কথা কৈছে যে অসমৰ ৰাজনীতি ইতিমধ্যে উত্তাল হৈ গৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অকল এটা জনগোষ্ঠীক টাৰ্গেট কৰি যে এই কামটো কৰিছে ঠিক তেনেকুৱা নহয় অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ওপৰত যি নিৰ্মমভাৱে অমানৱীয়ভাৱে যি উচ্ছেদ কাৰ্য যোৱা কেইবা বছৰ ধৰি চলাই আছে এই উচ্ছেদ কাৰ্যই ভাৰতীয় সংবিধান ভাৰতীয় যি আইন ব্যৱস্থাক ভেঙুচালি কৰি অসমৰ মুখ্যমন্ত্ৰীজনে কোনো ধৰণৰ এজন সাংবিধানিক প্ৰদত্ত মুখ্যমন্ত্ৰী এজনে যেনে ধৰণৰ কথা বতৰা কৈ আছে এই কথাসমূহৰ পৰা আপুনি দেখিবলৈ পাইছে যে যোৱাকালি যি উচ্ছেদ হ'ল এই উচ্ছেদৰ ক্ষেত্ৰত ভাৰতীয় আইন ব্যৱস্থাত যিসমূহ গাইডলাইন আছে সুপ্ৰিম কোৰ্টত যিসমূহ গাইডলাইন আছে সেই গাইডলাইনসমূহ কোনো ধৰণে ফ'ল' কৰা হোৱা নাই যিসকল ব্যক্তিক তাতে নোটিছ কৰা হৈছিলে সেই নোটিছসমূহ প্ৰপাৰলি মানুহবোৰক নোটিছ কৰা হোৱা নাই যিসকল ব্যক্তিক নোটিছ কৰাৰ পিছত কিছু এনেকুৱা এৰিয়াও তাতে আছে যিসকল যিটো এৰিয়াত ম্যাদী পট্টা থকা লেণ্ড আছে এলটমেণ্ট থকা লেণ্ড আছে যিসমূহ লেণ্ড পূৰ্বে 1966, 1967 আনকি 1986, 89তো কিছুমান মানুহক এলটমেণ্ট দিয়া হৈছিলে সেই এলটমেণ্ট দিয়া ব্যক্তিসকলৰ ওপৰত যেনে ধৰণে নিৰ্মমভাৱে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে এই উচ্ছেদ কাৰ্যক অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে ধিক্কাৰ জনাইছে এই উচ্ছেদ আপুনি যদি ক'ব খুজিছে যে অকল গোৱালপাৰা হাছিলা বিল বা চিৰাকুটা এই অঞ্চলতে হৈছে ঠিক তেনেকুৱা ধৰণৰ নহয় আপুনি দেখিছে যে আপুনি বিটিএডিত যোৱা কিছুদিন আগতে আন্দোলন হৈ আছিলে তাৰপিছত লখিমপুৰত আপোনালোকে দেখিবলৈ পাইছে তাৰপিছত আপোনালোকে কলিয়াবৰত দেখিবলৈ পাইছে তাৰপিছত দেখিবলৈ পাইছে আপোনালোকে কাৰ্বি আংলঙত দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ অসমৰ যিখন চৰকাৰে খিলঞ্জীয়াৰ জাতি ভেটি মাটিৰ চৰকাৰ বুলি কয় সেই চৰকাৰখনে যেনেদৰে ভাৰতীয় মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত যেনে ধৰণৰ অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই উচ্ছেদক লৈ ৰাইজ ইতিমধ্যে সজাগ হৈছে আৰু অহা দিনত আপোনালোকে দেখিবলৈ পাব ইয়াৰ ওপৰত ৰাইজ কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব সত্যৰঞ্জন বৰা আপোনাৰ পৰা অপেনিং ৰিমাৰ্ক এটা লৈ লওঁ এই উচ্ছেদক লৈ ৰাজনীতি হৈছে আৰু মুছলমানক টাৰ্গেট কৰা হৈছে বুলি কৈছে এইটো যিটো প্ৰসংগ কৈছে যে অমানৱীয় হৈছে মানৱীয় প্ৰসংগটোলৈ মই নাযাওঁ বৰকে কিন্তু কথাটো হ'ল যেতিয়া চৰকাৰী মাটি বুলি কৈছে চৰকাৰী ভূমি বুলি কৈছে আমিতো ধৰক কাগজ পত্ৰ আমি চোৱা নাই বা আমাৰ চাবলগীয়া হোৱা নাই তেখেতবিলাকে যিটো কথা কৈছে যে উচ্চতম ন্যায়ালয়ৰ অৱমাননা কৰা হৈছে আইন উলংঘন কৰা হৈছে যদি হৈছে সেইটো তেওঁলোকে নিজৰ ধৰণে ব্যৱস্থা কৰিব পাৰে সেইবোৰ তেওঁলোকে চিন্তা কৰিব কিন্তু কথাটো হ'ল এই যেটো প্ৰক্ৰিয়া যে আমি কিয় হৈছে মূল গুৰিটোলে আমি যাব লাগিব চাওক চৰকাৰী ভূমি যেতিয়া কোনোবা আছে চৰকাৰে প্ৰয়োজন হলে গোৱালপাৰাতে হওক ধুবুৰীতে হওক নগাঁৱত মৰিগাঁও লখিমপুৰ কাৰ্বি আংলং য'ত তেওঁলোকৰ প্ৰয়োজন হয় তেওঁলোকে তাৰ পৰা উচ্ছেদ কৰিব এটা মই যদি আপোনাৰ ঘৰত গৈ পেলাই আপোনাৰ মাটি কাহিব খুজো আপুনিও এদিন দুদিনৰ পিছত আপুনি মোক খেদিবলৈ বাধ্য হ'ব কথাটো তেনেকুৱা
কিন্তু মই ভাবোঁ ইয়াত মুছলমান বুলি যিটো কথা আলোচনা হৈছে তেওঁলোকেহে আচলতে বিষয়টো আলোচনা কৰিব লাগিছিলে সৰহ সংখ্যক মুছলমান কিয় মই কালি এটা কথা স্পষ্টকৈ লিখিছোঁ যে আজি যিটো সময়ত আমি দেখা পাইছোঁ কথাটো তেওঁলোকে স্বীকাৰ কৰি নলয় যে জনবিস্ফোৰণ আজিৰ তাৰিখত আটাইতকৈ ভয়ানক এটা আমাৰ কাৰণে মানৱ সভ্যতাৰ কাৰণে যিটো মানৱীয় প্ৰমূল্যবোধৰ কথা তেওঁলোকে ক'ব খোজে মানৱীয় প্ৰমূল্যবোধৰ কাৰণে মানৱ সভ্যতা উত্তৰণৰ কাৰণে জনবিস্ফোৰণটো এটা ভয়ানক ধৰণে আগবাঢ়িছে এই কথাটো বিগত 40-50 বছৰ ধৰি জেনেভাৰ পৰা আৰম্ভ কৰি ইউএনৰ বিভিন্ন পৰ্যায়ত এইটো আলোচনা হৈ আছে যে এই যিটো জনবিস্ফোৰণ ৰক্ষা বা ৰোধ কৰিবলৈ আমি কি পদক্ষেপ ল'ব খুজিছোঁ তেওঁলোকে এইটো বুজা নাই অনুভৱ কৰা নাই উপলব্ধি কৰা নাই মই কৈছোঁ চাওক মাটিটো মই বুলি কি প্ৰত্যেকজনে জানে আমাৰ ইয়াত মাটি টুকুৰা বাঢ়ি যোৱা নাই মাটি বাঢ়ি যাব নোৱাৰে যিহেতু মাটি বাঢ়ি যাব নোৱাৰে আৰু আপুনি যদি জনসংখ্যা নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে আপুনি কাৰোবাৰ মাটি দখল কৰাৰ প্ৰৱণতাটো থাকিবই লাগিব নহ'লে আপুনি যাব ক'ত থাকিব ক'ত কাৰণ যিটো কথা কয় যে যিসকল মানুহ চৰ চাপৰি এলেকাত আছে তেওঁলোকৰ প্ৰত্যেকবিলাকেই ব্ৰহ্মপুত্ৰৰ পৰা খহাই নিয়া নদী বিভিন্ন নদীয়ে খহাই নিয়া মোৰ কথাটো হ'ল কেৱল তেওঁলোককেই নদীয়ে থকা জেগাত পায়গৈনে তেওঁলোকে নদীয়ে বিচাৰি বিচাৰি যায়নে এই কথাবোৰ বিভিন্ন ধৰণে আলোচনা কৰিছে কিন্তু প্ৰসংগ এইটো যে মূল কথা ইয়ালৈ আহিব লাগিব আমিও অনুভৱ কৰিব লাগিব যে এই ধৰণৰ পৰিৱেশটো যদি আমি নিবিচাৰোঁ হয় এটা কথা মই অনুভৱ কৰিব পাৰোঁ মই এখন ঘৰ আছে মোৰ কিছু মানুহ আছে মোৰ এটা পৰিয়াল আছে সেই পৰিয়ালটোত যেতিয়া হঠাৎ নোহোৱা হৈ যাব ঘৰটো নোহোৱা হৈ যাব মই ক'লৈ যাম সেই পৰিৱেশটো মানুহ হিচাপে সেই যিটো পেইন সেইটো মই অনুভৱ কৰিব পাৰোঁ বা আমি সকলোৱে সেইটো অনুভৱ কৰা উচিত কিন্তু তাৰ লগে লগে এইটো অনুভৱ কৰিব লাগিব যে ইয়াৰ কাৰণটো কিয় হৈছে জনসংখ্যা যদি আজিৰ পৰাও আমি নিৰ্ধাৰণ কৰোঁ যি হ'ল এই ধৰণৰ উচ্ছেদ যাতে আহি থকা সময়ত নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব যিখিনি মানুহৰ ওপৰত এই ধৰণৰ যিখিনি মানুহক আজি উচ্ছেদৰ বলি হৈছে তেওঁলোকে নিজে ঠিক কৰিব লাগিব যে আমি ইয়াত যি 10 বিঘা মাটিত আছোঁ আহি থকা দিনত যাতে 10 বিঘাটো 11 বিঘা হৈ নাযায় গতিকে 10 বিঘাৰ ভিতৰত আমি কেনেকৈ সুস্থ হৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি কি ধৰণৰ পেৰামিটাৰ্ছ আমি মেনেজ কৰিব লাগিব কি ধৰণে আমি আগবাঢ়িব লাগিব জনসংখ্যা কি ধৰণে নিয়ন্ত্ৰণ কৰিব লাগিব সেই কথাবোৰ সাইন্টিফিক কথা আজিৰ সময়ত সেইবোৰ ধৰ্মৰ দুহাই দি বোলে মোৰ সন্তান জন্ম হৈছে জন্ম হৈয়ে থাকিব মই সন্তান জন্ম দিয়াটো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ এইটো মোৰ তেনেকুৱা কথা পৃথিৱীত কতো নাই কাৰণ আপুনি যিখন ঠাইত আছে সেই ঠাইৰ সেই কথা বুজিব লাগিব আৰু যদি নুবুজে যদি অনুভৱ নকৰে তেতিয়াহ'লে এই ধৰণৰ মই কালি কৈছোঁ মোৰ দুখ লাগিছে মই নিজে ফিল কৰিছোঁ যে ঘৰটো নোহোৱা হৈ যোৱাৰ পিছত ৰাজপথত যেনেকৈ চৰণীয়া বিভিন্ন জীৱ জন্তু ঘূৰি ফুৰাৰ দৰে মানুহবিলাকৰ যিটো অৱস্থা হৈছে মই কষ্ট পাইছোঁ নিজে কিন্তু মই কষ্ট পাই মই কি কৰিম তোমালোকে তালৈ গ'লা কিয় তোমালোকে সেই ঠাইবিলাকত বেদখল কৰিলা কিয় তোমালোক যদি নগলাহেঁতেন তেতিয়াহ'লে তোমালোকক তাৰ পৰা নকৰে আৰু যিটো কৈছে যে তেওঁলোকৰ কাগজ পাতি আছে যদি কাৰোবাৰ কাগজ পাতি আছেই তেওঁলোকেতো তাত তেওঁলোকৰ ক্ষতিপূৰণ পাব ক'ৰবাত আজি দেখিছোঁ আপোনাৰ কোনোবাই কৈছে মঙলদৈত যে উচ্ছেদ নহয় স্থানান্তৰ কৰা হৈছে ঠিক আছে যদি স্থানান্তৰি কৰা হৈছে তেওঁলোককতো ক'ৰবাত সংস্থাপিত কৰিব নিশ্চয় এই গোটেই প্ৰক্ৰিয়াবোৰ কিন্তু মই এইটোহে ক'ম যে জনসংখ্যা নিয়ন্ত্ৰণ যদি কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু এই সমস্যা এনেকেই থাকিব আজি অসমৰ এইটো পৰিৱেশ হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৰিব তেওঁ বাধ্য কাৰণ চৰকাৰী ভূমি এনেই আপুনি চৰকাৰৰ বিভিন্ন কাৰণত তেওঁলোকে লাগিলে কাৰোবাক বিক্ৰী কৰি দিয়ক সেইটো পিছৰ কথা কিন্তু কথা হ'ল চৰকাৰৰ অধিকাৰ আছে যে আপোনাৰো অধিকাৰ আছে চৰকাৰ অসমৰ অভিভাৱক তেওঁলোকৰ অধিকাৰ আছে যে এইখিনি ভূমি এইখিনি মাটি চৰকাৰৰ প্ৰয়োজন হৈছে চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে সেইটো কাঢ়ি ল'ব পাৰে এনেকুৱা নহয় যে কথা নোকোৱাকৈ লৈ লৈছে নটিচ দিছে তাৰপিছত ল'ব পাৰে গতিকে এইটো চৰকাৰে ভাবিছোঁ এইটো সাংবিধানিকভাৱে নিজৰ অধিকাৰ চৰকাৰৰ যিটো কাম তেওঁলোকে সেইখিনি লৈছে মই এইটো বুলি ভাবিছোঁ হয় মই এই বিষয়ে কথা পাতিম ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰও আহি উপস্থিত হৈছেহি লেপেলটো লগাই ল'ব জয়ন্ত গোস্বামী ডাঙৰীয়া মোৰ লগত আছে জুনাইদ খালিদ জমিয়ত আপুনি সত্যৰঞ্জন বৰাৰ এই যি কথা ক'লে সত্যৰঞ্জন বৰাৰ লগত আপুনি কিমান একমত গোটেই কথাখিনি চাওক জুনাইদ খালিদ হয় উচ্ছেদ যিটো হৈ আছে অসম জুৰি উচ্ছেদটো হৈছে আৰু এইটো আমি এটা কমিউনেল কালাৰ নিদি পেলাই আমি যদি চাওঁ বিভিন্ন জনগোষ্ঠীত বিভিন্ন জেগাত হৈছে আমাৰ আপত্তি হৈছে এইটো যে উচ্ছেদটো চৰকাৰী মাটিত চৰকাৰে অধিগ্ৰহণ কৰিব ঠিক আছে এইটো তেখেতসকলৰ এটা লিগেল ৰাইট আছে আইন আছে কিন্তু উচ্ছেদ যেতিয়া পৰিব তাৰ আগৰ যিখিনি প্ৰয়োজনীয় প্ৰস্তুতি সেইখিনি চৰকাৰে নকৰি পেলাই উচ্ছেদখিনি কৰিলে আৰু এইটো ধৰি লওক যদি আপুনি লিগেল এটা মানে লিগেল ডিছকাশ্যন এটা কৰে এইটো মানে স্পেচিফিক কেইবাটাও সুপ্ৰিম কোৰ্টৰ আপোনাৰ অৰ্ডাৰৰ কণ্টেম্প্ট হৈছে
আৰু সবতকৈ মই কেইদিনমান আগত আমি ভিজিট কৰি আহিছিলোঁ আকৌ আমি যাম ভিজিটত এইবিলাক যে মই ধৰি লওক এই আপোনাৰ হাছিলা বিলৰ 680টা পৰিয়াল এতিয়া এই আপোনাৰ বিলাসীপাৰাৰ এই 2000টা পৰিয়াল এই এতিয়া ইস্যুটো কি হৈছে এই যে তাত যে ষ্টুডেণ্টছখিনি আছে এই সৰু সৰু বাচ্চাবিলাক আছে ডেকা গাভৰু ছোৱালীবিলাক আছে অপেন স্কাইৰ তলত আছে প্লাষ্টিকৰ তাত কাৰণ তেখেতসকলৰ মাটি নাই জেনুইনলি মাটি নাই তেখেতসকলৰ এতিয়া আত্মীয় স্বজন বা কাৰোবাৰ ঘৰত বস্তুখিনি কিবা কৰি ৰাখি আহিছে ক'ত যাব কি কৰিব মানুহখিনি চাইক'লজিকেলি তেখেতসকলে মানে চাইক'লজিকেলি ডেথ বুলি ক'ব লাগিব মানে এনেকুৱা এটা শ্বক খালে মানুহখিনি চাইক'লজিকেলি ডেথ এতিয়া কি হ'ব এই উচ্ছেদটোত মানে ইয়াৰ পৰিণতি কি হ'ব চৰকাৰে মাটি অধিগ্ৰহণ কৰিছে এই যে ফিউচাৰ জেনেৰেশ্যন যিবিলাক আহিলে এইবিলাক এতিয়া ক'ত যাব ল'ৰা ছোৱালীবিলাকক কি হ'ব এতিয়া কোনো প্ৰটেকশ্যন নাই তাত অপেন জেগা কোনো চেনিটেশ্যনৰ ব্যৱস্থা নাই কোনো খোৱা পানীৰ ব্যৱস্থা নাই মানুহে ৰিলিফ দি আছে ৰিলিফ গোটেই মানে 600টা 2000টা পৰিয়াল আপুনি ৰিলিফ দি কোনো দল সংগঠনে চলাব নোৱাৰে পচিবল নহয় তো এইটোৰ ওপৰত চৰকাৰে এটা ক্লিয়াৰ কাট এটা প্লেন এণ্ড প্ৰপ'জেল নানাকৈ যে এড্ৰাবলি এভিকশ্যনখিনি কৰি আছে সেইটোত আমাৰ গভীৰ আপত্তি আছে এইটো কৰিব নোৱাৰে ঠিক আছে এইটো কৰিব নোৱাৰে আৰু এইটো একদম টোটেলি বেআইনী হৈছে তাৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ ঠিক আছে জয়ন্ত গোস্বামী ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আছে প্ৰশ্ন দুটা তেওঁলোকে কৈছে যে উচ্ছেদ লিগেলি যোৱা নাই মানে অৰ্থাৎ আইনসংগত হোৱা নাই তেওঁলোকৰ অভিযোগ আৰু তৃতীয় প্ৰশ্নটো হ'ল বা যিটো অভিযোগ আছে সেইটো হ'ল যে মুছলমানক টাৰ্গেট কৰি লৈছে আপোনালোকে কি ক'ব প্ৰথম কথাটো এইটো যে আপুনি 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে শাসনলৈ আহিছিলে পৰৱৰ্তী সময়ত এটা স্পষ্ট নীতি স্থিৰ কৰিছে যে চৰকাৰী ভূমি আপুনি সেয়া লাগিলে বনাঞ্চলেই হওক বা ভিজিআৰ পিজিআৰৰ ভূমিয়ে হওক লাগিলে বা চৰকাৰী গ্ৰেজিং লেণ্ডেই হওক লাগিলে বা বিভিন্ন ধৰণৰ চৰকাৰী ভূমিত যিসকল বেদখলকাৰী হয় তেওঁলোকক সেই চৰকাৰী ভূমিৰ দখলকাৰীসকলক উচ্ছেদ কৰিব লাগে এইটো এটা নীতি হিচাপে লৈছে আৰু তাৰ ভিতৰত আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে প্ৰথমতে 2016 চনত যেতিয়া কাজিৰঙাত যিটো বুঢ়া পাহাৰৰ যিটো সমতল ভূমি তলৰ ভূমি সেই অঞ্চলটো উচ্ছেদ কৰা হ'ল সেই উচ্ছেদিত লোকসকলৰ ভিতৰত যিকেইজন খিলঞ্জীয়া লোক আছিলে অৰ্থাৎ খিলঞ্জীয়া লোক আছিলে আৰু তেওঁলোকক অনুৰূপভাৱে তেওঁলোকক ব্যৱস্থা কৰা হৈছে তেওঁলোকৰ তাতে যিসকল কেইটামান পৰিয়াল মুছলিমীয় কেইটামান পৰিয়াল আছিলে তাত মোটামুটি 12টা 13টামান খিলঞ্জীয়া পৰিয়াল আছিলে তেওঁলোকক অল্টাৰনেটিভ ভূমি প্ৰদান কৰা হৈছে সেইটো হৈছে দ্য ট্ৰেডিশ্যনেল ডুৱেলাৰ্ছ এক্ট 2013 তাৰ আধাৰত তেওঁলোকক প্ৰদান কৰা হৈছে পৰৱৰ্তী সময়ত যদি আপুনি চাই তেতিয়াহ'লে ওৰাং বনাঞ্চলত উচ্ছেদ হৈছে মানসত উচ্ছেদ হৈছে একে সময়তে যদি চাই কাজিৰঙাৰ যিটো লাওখোৱা অঞ্চল লাওখোৱা যিটো এক্সটেণ্ডেড এৰিয়া কাজিৰঙাৰ এটা এক্সটেণ্ডেড এৰিয়া যিটো লাওখোৱা অঞ্চলৰ লগত আছে এই লাওখোৱাৰ সেই অঞ্চলটো উচ্ছেদ কৰা হৈছে একে সময়তে যদি চাই তেতিয়া বিশ্বনাথ বা আন অঞ্চল আপুনি যদি লামডিঙৰ উচ্ছেদ হৈছে এইবিলাক বনাঞ্চলবিলাক যিবিলাক দখলকাৰী যিবিলাক বেদখল কৰিছে বনাঞ্চল তাৰ পৰা উচ্ছেদ কৰা হৈছে একে সময়তে আকৌ যদি চাই তেতিয়াহ'লে দেখা পাব যিবিলাক চৰকাৰী ভূমি গৰুখুটিকে আদি কৰি সোণাপুৰৰ ট্ৰাইবেল বেল্ট গৰুখুটি বা নলবাৰী বৰপেটা ধুবুৰী গোৱালপাৰা এই অঞ্চলসমূহত যিবিলাক চৰকাৰী ভূমি আছে এই চৰকাৰী ভূমিৰ পৰা যিসকল বেদখলকাৰী তেওঁলোকক উচ্ছেদ কৰা হৈছে নিশ্চিতভাৱে এটা কথা আপোনাক স্পষ্টভাৱে কৈছোঁ যে 2013 চনৰ যিখন ট্ৰেডিশ্যনেল ডুৱেলাৰ্ছ এক্ট যি হৈছে য'ত ST সকলৰ কাৰণে বা যিসকল কণ্টিনিউৱাছলি যিসকলে 75 বছৰ 3টা জেনেৰেশ্যন যিসকলে আছে অৰ্থাৎ খিলঞ্জীয়া লোক তেওঁলোকৰ কাৰণে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছে কিন্তু যিসকলে দখলকাৰী তেওঁলোকে অবৈধভাৱে দখল কৰিছে অৰ্থাৎ তেওঁলোকৰ কাৰণে চৰকাৰে চিন্তা কৰাৰ প্ৰয়োজন নাই তেওঁলোকৰ বৰঞ্চ তেওঁলোকৰ এগেইনষ্টত আচলতে এনক্ৰ'চাৰ ফাইন লগাব লাগে অৰ্থাৎ এটুকুৰা চৰকাৰী ভূমি জানি শুনি চৰকাৰী ভূমি টুকুৰা তেওঁলোকে দখল কৰি লৈছে অৰ্থাৎ চৰকাৰী ভূমিৰ যিটো নেচাৰ সেই ভূমি টুকুৰা তেওঁ ঘৰ বান্ধিছে পুখুৰী খান্দিছে এইবিলাক কৰি তাৰ যিটো নেচাৰ সেই ভূমিৰ যিটো নেচাৰ তাক সলনি কৰিছে অৰ্থাৎ তেওঁলোকে ফাইন দিব লাগে এনক্ৰ'চাৰ্ছ ফাইন হ'ব লাগে আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ৰ মতে
তেওঁলোকে ফাইন দিব লাগে কিন্তু চৰকাৰ তাৰ ব্যৱস্থা সেই ধৰণৰ কঠোৰতা হোৱা নাই বৰংচ তেওঁলোকক নটিচ কৰিছে যেটো অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ লেণ্ডমাৰ্ক জাজমেণ্টছ আছে একে সময়তে সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্টছ আছে এই গোটেই কথাটো তেওঁলোকক প্ৰথমতে নটিচ কৰিছে নটিচ কৰাৰ পিছত তেওঁলোকৰ যিবিলাক বস্তু বাহনী তাতে আছে ঘৰ দুৱাৰ ভাঙি নি তেওঁলোকক শিফটিং কৰিবৰ কাৰণে এটা অনাৰিয়াম দিয়া হৈছে আজি যদি চাই ধুবুৰী বিলাসী পাৰাত 50,000 প্ৰত্যেকটো পৰিয়ালকে তেওঁলোকৰ সম্পত্তি যিবিলাক তাত তেওঁলোকে ঘৰ দুৱাৰ বান্ধিছিলে সেইবিলাক তাৰ পৰা শিফটিং কৰিবৰ কাৰণে সময়ও দিয়া হৈছে পইচাও দিয়া হৈছে তাৰ পিছত 95% মানুহ তাৰ পৰা নিজে নিজে গুচি গৈছে কতো কোনো কনফ্লিক্ট নাই আপোনাক মই কৈছো যে কতো কোনো নিজে নিজৰ জাগালৈকে গুচি হৈছে একে সময়তে আপুনি যদি চাই 95% কিন্তু কালি যেতিয়া অখিল গগৈ ডাঙৰীয়া তালৈকে গ'ল অখিল গগৈ ডাঙৰীয়া যোৱাৰ পাছত আৰু একে সময়তে যোৱাকালি এজন কংগ্ৰেছ প্ৰবক্তাই এটা চ্যানেলত কৈছিলে যে কংগ্ৰেছেও এই আন্দোলনটো কৰিছে অৰ্থাৎ যে এই যে তাত যে জেচিবিখন ভাঙিলে এই গোটেই যেটো আন্দোলন প্ৰতিবাদ কৰিলে তাত কংগ্ৰেছো আছে বুলি কৈছে মই নাজানো আছে নে নাই তেওঁ প্ৰবক্তা গৰাকীয়ে এটা চ্যানেলত কোৱা কথা তো গতিকে মই এটা কথা কওঁ আপোনাক যেতিয়া অখিল গগৈ তালৈ গ'ল উচতনি দিছে আৰু উচতনি দিয়াৰ কাৰণে সহজ সৰল তেওঁলোক মানুহ তেওঁলোকে এনেও তেওঁলোকৰ ঘৰ দুৱাৰ তাৰ পৰা লৈ যাবলগীয়া হৈছে এটা খঙত আছে গতিকে জেচিবিখন ভাঙিছে এই ধৰণৰ কাৰবাৰবিলাক কৰিছে গতিকে এই গোটেই কথাটোত মই আহ্বান জনাম কংগ্ৰেছকো আহ্বান জনাম হয় আৰু ৰাইজৰ দলকো আহ্বান জনাম যে হয় আপোনালোকৰ ৰাজনৈতিক পটভূমি সেইবিলাক অঞ্চলতে আছে সেই সকল লোকে আপোনালোকৰ ভোটাৰ স্থায়ী ভোটাৰ কিন্তু মই আপোনালোকৰ মনত অকনমান হয়তো খুব দুখ আছে অখিল গগৈ ডাঙৰীয়াটো কৈয়ে দিলে কালি যেতিয়া তেওঁ মন্ত্ৰী হ'ব তেওঁ চৰকাৰ আহিব তেতিয়া সকলোকে পট্টা দিম বুলি কৈলে অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আৰু তেওঁলোকৰ লুইন জ্যোতি গগৈ ডাঙৰ এই তিনি গগৈৰ যি একত্ৰিত শক্তিৰে যি বিৰোধী শক্তি তৈয়াৰ কৰিছে তেওঁলোকে ভৱিষ্যতৰ দিনত এই সকল লোকক যিসকলৰ ওপৰত তেওঁলোকৰ নাগৰিকত্বৰ যাৰ ওপৰত সন্দেহ আছে এই সন্দেহযুক্ত লোকসকলক তেওঁলোকে ভূমিপট্টন দিম বুলি কালি গোৱালপাৰাত এখন সভাত ৰাজহুৱাভাৱে অখিল গগৈ ডাঙৰীয়াই তাত দায়বদ্ধতাৰে তেওঁ কমিটমেণ্ট দিছে গতিকে এই সকল লোকক মই আশা কৰিম যাতে তেওঁলোকক উচতনি দিব নালাগে তেওঁলোকে নিজে ল এভাইডিং পাৰ্সন হিচাপে সেই চৰকাৰী ভূমিৰ পৰা ইতিমধ্যে গৈছে তেওঁলোকক যাবলৈ দিব লাগে আৰু যি স্থানত তেওঁলোকৰ পূৰ্বৰ ঘৰ আছে মাটি আছে তাতে তেওঁলোকে থাকিব লাগে একেলগে তেওঁলোকৰ অন্য ককাই ভাই থকাৰ দৰে গতিকে এই সময়ত আমি সকলোৱে আইন মানি চলিব লাগে আৰু উচতনি নিদি সহজ সৰল লোকসকলক উচতনি দি বিপথে পৰিচালিত কৰিব নালাগে মই জামিয়তৰ আমাৰ ডাঙৰীয়াকো অনুৰোধ জনাম যাতে আপোনালোকে আহ্বান ৰাখক যে চৰকাৰে যি ধৰণে নীতি লৈছে এই নীতিৰ লগত জনসাধাৰণ সম্পৃক্ত হৈ তেওঁলোকে যাতে চৰকাৰৰ এই ভূমিবিলাক খালী কৰি দিয়ে আৰু যিবিলাক কাইলে এতিয়া কৃষ্ণাইটো হ'ব এতিয়া কৃষ্ণাইত হ'ব গোৱালপাৰা কৃষ্ণাইত হ'ব বৃহৎ ভূমি উচ্ছেদ হ'ব বেদখলকাৰীসকলক তাৰ পৰা উচ্ছেদ কৰিব তো গতিকে এই উচ্ছেদত যাতে সকলোৱে সহায় কৰক সকলোৱে যাতে তেওঁলোকক বুজাই বঢ়াই তেওঁলোকৰ যি অঞ্চলত অৰিজিনেলি আছিল চৰ অঞ্চলত আছে এই অঞ্চললৈ যাবলৈ দিয়ক তাতে তেওঁলোকৰ অন্য ককাই ভাইবিলাক আছে তেওঁলোকে থাকিবলৈ দিয়ক একেলগে তো গতিকে এটা ব্লকলৈ লৈ যাব দিয়ক এইবিলাক চৰকাৰী মানে বেআইনীভাৱে থাকিব নালাগে ঠিক আছে মই ৰাফিকুল ইছলাম কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈ লওঁ ভাৰতীয় জনতা পাৰ্টিয়ে যেটো দিছে যে উচতনি কথা কৈ আহিছে এতিয়া ইতিমধ্যে বিজেপি জয়ন্ত গোস্বামী ডাঙৰীয়া এটা কথা কৈছে যে কংগ্ৰেছৰ কিছু মানে কোনোবা এজন প্ৰবক্তাই তাতে মই এটা কথা আপোনাক কৈ দিছোঁ যে এই উচ্ছেদ কাৰ্যৰ লগত যিসকল ব্যক্তি আইন হাতত তুলি লৈছে তাৰ প্ৰতিবাদো কিন্তু কংগ্ৰেছৰ ফালৰ পৰা দিয়া হৈছে কংগ্ৰেছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া কথাটো হ'ল যে এইমাত্ৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই ধুনীয়াকৈ ক'লে যে যিসকল ব্যক্তি আহিছে তাতে ল এবেডিং সিটিজেন তেওঁলোকে আৰামত ওলাই যাব লাগে এটা বেল্টত গুচি যাব লাগে এই কথাখিনি জয়ন্ত গোস্বামী ডাঙৰীয়াই নকলে যে যি এৰিয়াত যোৱা দুদিন ধৰি উচ্ছেদ কাৰ্য চলোৱা হ'ল সেই এৰিয়াটোত বহু জায়গা আছে যিসমূহ জায়গা ম্যাদী পট্টা ল্যান্ড আছে আৰু সেই ম্যাদী পট্টা ল্যান্ড অসম চৰকাৰে সেই মানুহবোৰক দিয়া হৈছিলে মই আপোনাক এটা লেটাৰ আছে লেটাৰৰ যোগেদি মই আপোনাক দেখাই দিছোঁ যে এইটো আপোনাৰ কেমেৰাই যদি ঢুকি পাই দেখা পাব এই ডকুমেণ্টছটো তেওঁলোকক এলটমেণ্ট দিয়া হৈছিলে 40 ঘৰ মানুহৰ ডকুমেণ্টছ মোৰ তাতে আছে এই 40 ঘৰ মানুহক এলটমেণ্ট দিয়া হৈছিলে 1966-67 তাৰপিছত সেই অঞ্চলত যথেষ্ট মানুহ আছে মই আপোনাক দি দিছোঁ যথেষ্ট মানুহ আছে আৰু দেখাই দিছোঁ আপোনাক সেই অঞ্চলৰ যথেষ্ট ব্যক্তি আছে যিসকল ব্যক্তি ম্যাদী পট্টা লেণ্ডত তেওঁলোক আছে যেনেকৈ এইটো হ'ল জমাবন্দী কপি সেই অঞ্চলত য'ত উচ্ছেদ হৈছে এই উচ্ছেদিত অঞ্চলত জমাবন্দী কপি
আপুনি দেখিবলৈ পাব ইয়াতে জমাবন্দী কপি লিখা আছে বিলাসীপাৰা চিৰাকুটি 2 নম্বৰ খণ্ড খেৰাজ মেডিমাটি এইবোৰ মেডিপট্টা লেণ্ড ইয়াতে জেল হকৰ নাম আছে তাৰপিছত আপোনাৰ ইলিনা হক আছে সামাদ আলী আছে শাহ আলম আছে আৰফান আলী আছে এনেকুৱা বহু ব্যক্তি আছে যিসকল ব্যক্তি ইতিমধ্যে চৰকাৰক এটা ডিপুটি কমিশনাৰক এটা এপ্লিকেশ্যন দিছিলে যে আমাক এটা সময় দিব লাগে আমাৰ এইটো ম্যাদী পট্টা লেণ্ড এই লেণ্ডত যাতে কোনো ধৰণৰ উচ্ছেদ নহয় গতিকে আমাক এটা এইখন যিখন দিছে ইয়াত কোৱা হৈছে মই যেটো পঢ়ি দিছো দেই মই যিখিনি ধৰিব পাৰিছো ইয়াৰ দ্বাৰা নিম্নলিখিত লোকসকলক জনোৱা হয় যে ক্ষতিগ্ৰস্ত হোৱা গোটেইখিনি ক্লিয়াৰ নহয় চৰকাৰৰ পৰা এলটমেণ্ট পূৰ্ণ বসতি ঘৰ স্থানান্তৰ কৰিবৰ বাবে সাহায্য মঞ্জুৰ কৰা হৈছে গতিকে তেওঁলোকক অহা তাৰিখটো ইয়াত ঠিক নহয় পুৱা 10 বজাত এই কাৰ্যালয়ত লৈ পেলাই দুজনকৈ সাক্ষীৰ সৈতে উপস্থিত হৈ প্ৰয়োজনীয় দলিল দি গোটেইখিনি ক্লিয়াৰ নহয় কৰি উক্ত জনাবলৈ দিয়া অন্যথা আইনী ব্যৱস্থা এইটো ইয়াত এইটো কথাই লিখা আছে কিন্তু যে তেওঁলোকক ক্ষতিপূৰণৰ কথাই কোৱা জমাবন্দী কপিটো এবাৰ চাই লওক ঠিক আছে এতিয়া কথাটো হ'ল যে উচ্ছেদ কাৰ্য তেখেতসকলে কৰিছে উচ্ছেদ কাৰ্য কৰি যিসমূহ চৰকাৰী ভূমি আছে সেই ভূমিসমূহ তেখেতসকলে খালী কৰিব খুজিছে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক কোনো ধৰণৰ আপত্তি নাই এতিয়া কথাটো হ'ল যে সুপ্ৰিম কোৰ্টৰ এনেকুৱা বহু গাইডলাইন আছে যিসমূহ গাইডলাইনত কোৱা হৈছে যে নীতি বহিৰ্ভূতভাৱে যাতে কোনো ধৰণৰ উচ্ছেদ নহয় ঠিক তেনেধৰণে আপুনি গাইডলাইনত যদি চাই অজয় মাখেন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াত এটা কেছ আছিলে ঠিক আছে তাতে দিল্লী হাইকোৰ্টে কৈছে যে অকুপেশ্যন ইজ আনঅথৰাইজড eviction must follow due process and human notice and a rehabilitation plan এনেকুৱা ধৰণৰ যথেষ্ট কেছ আছে সাদুমা সিং ভাৰ্চেছ গভৰ্ণমেণ্ট অফ NCT অফ দিল্লী ইয়াতে কৈছে ডাইৰেক্টেড দ্য ভেনাৰেবল গ্ৰুপছ কেন নট বি ইভেক্টেড উইদাউট আইডেণ্টিফাইং অল্টাৰনেটিভ এৰেঞ্জমেণ্ট এণ্ড এছেছিং ইম্পেক্ট অন ৰাইটছ টু লাইফ এনেকুৱা ধৰণৰ বহু গাইডলাইন আছে এই গাইডলাইনসমূহ তাতে কোনো ধৰণৰ ফ'ল' আপ কৰা হোৱা নাই গতিকে অসম চৰকাৰে এই মাটিসমূহ ন্যায় বহিৰ্ভূতভাৱে এজন সাংবিধানিক প্ৰদত্ত মুখ্যমন্ত্ৰী এজনক মই ভাবিছিলোঁ যে মুখ্যমন্ত্ৰীজন বিবেকবান হয় কিন্তু তেখেত যে ইমান হৃদয়হীন মানুহ এজন ইমান হৃদয়হীন মানুহ আৰু এই হৃদয়হীন মানুহ হোৱা কাৰণে আজি তাতে যোৱা 30 বছৰ 40 বছৰে মানুহবোৰ সেই অঞ্চলত বসবাস কৰি থকাৰ পিছত এই অঞ্চল খালি কৰি যেনে ধৰণে নিৰ্মমভাৱে মানুহবোৰক লাঠিচাৰ্জ কৰা হৈছে অসম পুলিচৰ মানে আপোনাৰ অভিযোগটো আছিলে সেই প্ৰচিডিউৰ মতে তেখেতসকলে কৰা নাই মানুহবোৰক উচ্ছেদ কৰক মানুহবোৰক এটা ৰিহেবিলিটেশ্যনৰ প্ৰচেছত গৈ এটা তেখেতসকলে তেওঁলোকক পুনৰ সংস্থাপনটো দিয়া হ'ব বুলি অলৰেডি জয়ন্ত গোস্বামীয়ে কৈছে না পুনৰ সংস্থাপন আগত কৰিব নোৱাৰে পুনৰ সংস্থাপন দিয়াৰ পিছতহে উচ্ছেদ কাৰ্য কৰিব ঠিক আছে মই আপোনাৰ অভিযোগটো এটা প্ৰতিক্ৰিয়া লৈ ল'ব লাগিব 1 মিনিট খালি কৈছো যে এই জায়গাসমূহ আদানী আম্বানী বাবা ৰামদেৱ এই সকলক যে অসমৰ মানুহবোৰৰ মাটি অসমৰ এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ বিঘা মাটি যে দি থকা হৈছে ইয়াৰ দ্বাৰাই অসমৰ যিসমূহ মানৱতা ইনহিউমেন ঠিক আছে কাণ্ড যিসমূহ কৰা হৈছে ঠিক আছে জয়ন্ত গোস্বামী এটা প্ৰতিক্ৰিয়া দিলক তাৰপিছত মই সত্যৰঞ্জন আৰু জুনাইদ খালিৰ ওচৰত আহিম এটা টপিক কৈলো যে এলটমেণ্ট যিটো এলটমেণ্ট মই চোৱা নাই ডকুমেণ্টটো কিন্তু মই যদি ধৰিছোঁ যে যদি এলটমেণ্ট হৈছে এলটমেণ্ট ইজ কমপ্লিটলি এ টেম্পৰৰী প্ৰচেছ এলটমেণ্টটো পাৰ্মানেণ্ট কেতিয়াও নহয় আৰু এইটো হৈছে এটা টাইম ফ্ৰেম এলটমেণ্ট দিছে তেওঁ উইড্ৰ কৰি ল'ব পাৰে গভৰ্ণমেণ্টৰ এনি টাইম গভৰ্ণমেণ্ট দ্য ষ্টেট হেভ দ্য ৰাইট টু উইড্ৰ the allotment the allotted land itu clear দ্বিতীয় কথা যেটো ম্যাদী পট্টাৰ কথা কৈছে যদি হয় 1986 অৰ একটে ক্লিয়াৰ কৰিছে যে পিৰিয়ডিক পট্টা যদি হয় মই পিৰিয়ডৰ কথা কৈছে যে আজিৰ তাৰিখত সেই পিৰিয়ড হৈছে 12 ইয়াৰ্স আৰু কোনো মাটি মই এটা কথা স্পষ্ট কৰি দিছো যে কোনো মাটি সকলো ধৰণৰ আমাৰ ভূমিৰ মূল মালিক হৈছে চৰকাৰ আমি মাত্ৰ যিবিলাক আমাৰ পিৰিয়ডিক পট্টা থাকে তেওঁলোক পট্টাদাৰ অৰ্থাৎ 12 বছৰৰ কাৰণে তেওঁলোকক এটা পিৰিয়ডৰ কাৰণে দিয়া হয় আৰু হেতু ৰিনিউ হৈ থাকে গতিকে এই ধৰণৰ আহে এটো হল ম্যাদী পট্টাৰ ক্ষেত্ৰত চাহবাগানৰ ক্ষেত্ৰত টিপি পট্টা আছে টি ম্যাদী পট্টা আছে টি ম্যাদী পট্টাৰ কাৰণে এটা স্পেসিফিক টাইমৰ কাৰণে তেওঁলোকক ম্যাদীকৰণ কৰা হয় আৰু এটা ম্যাদৰ কাৰণে ম্যাদী পট্টাৰ অৰ্থটো হৈছে এটা ম্যাদ এটা মিয়াদৰ কাৰণে দিয়া হৈছে গতিকে এই যে কথা মই ভাবো যে যিখিনি 1966 ত হেকমত মই ভাবো যে কংগ্ৰেছ চৰকাৰ আছিল আৰু কংগ্ৰেছ চৰকাৰে কি কৰিছিল অৰিজিনালি আপুনি জানে যে লাইন পথা আছিল অসমত
সেইটো হ'ল গোপীনাথ বৰদলৈৰ দিনত পৰৱৰ্তী সময়ত এটা লাইন প্ৰথা আছিলে সেই লাইনবিলাকৰ পৰা যেতিয়া মৰাপাট খেতিৰ কাৰণে পূৰ্ববংগীয় মুছলমানক যেতিয়া ইয়ালৈকে আনিছিলে এটা লাইন দিয়া হৈছিলে সেই লাইন যিবিলাক চৰ অঞ্চলত এটা লাইনিং কৰা হৈছিলে তাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছে কি কৰিলে নিজৰ ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে প্ৰত্যেকটো সমষ্টিতে অলপ এই বংগীয় মুছলমানক মানে ৰক্ষণাবেক্ষণ দি চৰকাৰী ভূমিসমূহত সোমোৱাই দিলে আৰু সোমোৱাই দি কি কৰিলে তেওঁলোকক কৰবাত নহয় কৰবাত যে এটা ইলিগেল প্ৰচেছত তেওঁলোকক পট্টা দিয়া আৰু ব্যৱস্থা কৰিলে যিবিলাক ম্যাদী পট্টা তেখেতে দেখাইছে এইবিলাক কমপ্লিটলি এটা ভেগ এণ্ড ইলিগেল এতিয়া কথা হৈছে কি যে চৰকাৰে কি কৰিলে চৰকাৰে বেলেগ একো কৰা নাই এটা হিয়াৰিং লৈছে তেওঁলোক নটিচ এখন কৰিছে হিয়াৰিং লৈছে তেওঁলোকৰ এই ম্যাদী পট্টা কেঞ্চেলেশ্যন কৰিছে আৰু এটা কথা মই আপোনাক কওঁ তেখেতসকল যিসকল এই ম্যাদী পট্টা থকা বুলি যিখন লিষ্ট কৈছে মই যিমানটো জানো যে তেওঁলোকে ইতিমধ্যে ঘৰ বাৰী এৰি ওলাই গ'ল কোনো তাত ইস্যুৱে নাই তেওঁলোকৰ কাৰণ তেওঁলোকক বুজাই দিছে ধুনীয়াকৈ যে এইটো তোমালোকে ইলিগেলি এই পট্টাখন অবটেইন কৰিলে আমাৰ এনকুৱাৰী হ'লে ওলোটাই তুমি জেললৈ যাবা তোমাৰ দেউতা মায়ে তোমাৰ ককা দেউতাহঁতে ইলিগেলি কৰিছিলে সেইটো জেগাত যদি তুমি বহি থাকা এতিয়া সেইখন ডকুমেণ্ট যদি তুমি ৰিলাই কৰা তেতিয়া তুমিয়ে জেলত যাবা এই ধৰণৰ কথা বুজাই দিছে তো গতিকে গোটেই কথাটো সেইকাৰণে তেওঁলোক আগতীয়াকৈ গুচি গৈছে ইয়াত কোনো ইছ্যু নাই আপোনাক মই কৈছোঁ নে তেওঁলোকে কোনো এইসকল যিসকল তাত দখল কৰি আছিলে প্ৰায় 2000 ঘৰ মানে 2000 পুৰা নহ'ব 1800 এনেকুৱা যে এই তেওঁলোকে কোনো ইছ্যুৱে নাই তেওঁলোকক যেতিয়া চৰকাৰে জাননী দিছে প্ৰত্যেকে 50,000 লৈছে প্ৰত্যেকটো পৰিয়ালে লৈছে 50,000 লৈছেতো চেকখনটো দিলে মানুহক দিয়া হৈছে মই আপোনাক কৈছোঁ নে যিসকলৰ দৰকাৰ তেওঁলোকক দিছে তাত এনেকুৱা মুতাব্বৰো আছে তাত শ বিঘা মাটি থকা এজন মানুহৰে 100 বিঘা 150 বিঘা থকা মানুহ আছে তেওঁলোকক কিয় দিব লাগে তো গতিকে তাত মাতাব্বৰ যিটো কয় ৱৰ্ডটো মাতাব্বৰ ঠিকে আছে নে মোৰ এই যিটো মাটিৰ হেৰি যে কৰে দিন গুচি গ'ল মানে বাই এনি মিনছ তাত মাতব্বৰ আছে অৰ্থাৎ 100 বিঘা 150 বিঘা মাটিও আছে তাত বহুতৰ তো গতিকে সেইসকল লোককতো 50,000 টকা দিব নালাগে যিসকল দুখীয়া আমাৰ খাটি খোৱা মানুহ যিসকল তাত বসবাস কৰি আছিলে তেওঁলোকক কোনোবাই উচতাই তাতে বহিবলৈ দিলে কংগ্ৰেছে ভোটৰ কাৰণে সেই সমষ্টিটোত ভোট বহাবৰ কাৰণে বিলাসীপাৰা সমষ্টিটো ভোট বহাবৰ কাৰণে তালৈ লৈ আনিলে তেওঁলোকক বুজাই দিলে চৰকাৰে ঠিক আছে চবতে আছে চবতে গুণগুণ চেতিয়া উচ্ছেদে কৰা নাই আপুনি এনে কৈছে গুণগুণ চেতিয়া উচ্ছেদ নাই কৰা মই আপোনাক কৈছে এইবিলাক গুণগুণ চেতিয়া মাতি শুনক আপুনি গুণগুণ চেতিয়াক চিনি নাপায় ন মই চিনি মই আপোনাক আপুনি টিভিতে দেখিছে আপুনি কেমেৰাতে দেখিছে মই আপোনাক কৈছো শুনক গুণগুণ চেতিয়া বিটিআৰত যে ইমান মানুহ যে আন্দোলন কৰিলে বিটিআৰত আন্দোলন কৰা মানুহসকল কোন আছিল ঠিক আছে আন্দোলন কৰা মানুহখিনি চেতিয়া শুনক আৰে ভাই আপুনি শুনি লওক কথাটো নুশুনে কিয় গোটেই কথাটো মই কৈছো যে সেই লখিমপুৰৰ যিটো মাটি তাত যিসকল আমাৰ খিলঞ্জীয়া মানুহ আছে তেওঁলোকক ইমিডিয়েটলি নেক্সট ডে মাটি দি দিয়া হ'ল তাত আপোনাৰ পট্টা দি দিয়া হ'ল মাটি তেওঁলোকক দি একদম কমপ্লিট পট্টা দি দিয়া হ'ল খেতিৰ কাৰণে দিয়া হৈছে ঘৰ থাকিবলৈ কাৰণে দিয়া হৈছে খিলঞ্জীয়া মানুহ আমি খিলঞ্জীয়া মানুহ মই আপোনাক কৈছো আইন কি এনেকুৱা নেকি যে হয় মানে আইন বিলাসীপাৰা মানুহখিনিৰ কাৰণে আইন বেলেগ লখিমপুৰৰ মানুহখিনিৰ কাৰণে আইন বেলেগ আপুনি বিটিআৰৰ মানুহখিনিৰ মানুহসকলৰ কাৰণে আইন বেলেগ কৈছো মানে শুনক আপোনাৰ কাৰণে আপুনি যিটো ডেফিনেশ্যনত কথা কৈ আছে মই আপোনাক কৈ আছো শুনক বিটিআৰৰ বা গুণগুণ চেতিয়াহঁত বা লখিমপুৰত আপুনি লখিমপুৰত বুজি পাইলে কথাটো আইন সকলোৰে কাৰণে সমান আইন সকলোৰে কাৰণে সমান কিন্তু এই সকল যিসকল অবৈধ দখলকাৰী যিসকল সন্দেহযুক্ত অবৈধ দখলকাৰী নকব ভাৰতীয় নাগৰিক দখলকাৰী অবৈধ দখলকাৰী ভাৰতীয় নাগৰিক কওকচোন চৰকাৰী তেওঁলোক ভাৰতীয় নাগৰিক আৰে চৰকাৰী ভূমি সোমাই যাব আপুনি সন্দেহযুক্ত বুলি নকব সন্দেহযুক্ত বুলি কোৱা নাই অবৈধ দখলকাৰী মানে সন্দেহযুক্ত নহয় আপোনালোক নাগৰিকত্ব ভাৰতীয় নাগৰিক বুলি নকব ভাৰতীয় নাগৰিক নহয় এক মিনিট ৰ'ব অবৈধ দখলকাৰী এজন ভাৰতীয় নাগৰিকো হ'ব পাৰে কিন্তু নাই আপোনাক সন্দেহযুক্ত নাগৰিক বুলি কোৱা নাই ন অবৈধ দখলকাৰী বুলিয়ে কৈছে আই যদি মই ভাৰতীয় নাগৰিক মই দীক্ষিত শৰ্মা মই যদি ক'বাত ইলিগেলি সোমাই যাব অবৈধ দখলকাৰী হ'ম নাগৰিকত্বক লৈ অবৈধভাৱে দখল কৰা নাই যুগ যুগ ধৰি তাতেই আছে ঠিক আছে শুনক তাতেই আছে সেই নাই নাই শুনক আৰু ব্ৰহ্মপুত্ৰ যেতিয়া গৰাখহনীয়া হৈ যায় আচ্ছা গৰাখহনীয়া আচ্ছা শুনক এতিয়া কথাটো হৈছে এইটো চৰকাৰৰ নীতি স্পষ্ট মই চৰকাৰৰ নীতিটোহে কৈছো এইটো স্পষ্ট খিলঞ্জীয়া মানুহৰ কাৰণে ভূমি খিলঞ্জীয়া মানুহক কেতিয়াও চৰকাৰে কোনো কালে উচ্ছেদ নকৰে আৰু তেওঁক নিৰ্দিষ্ট ভূমি দিয়া হ'ব
কিন্তু একেটা সময়তে যিসকলে কৈ আছো শুনকচোন যিসকল লোকে লখিমপুৰত গৈ আপোনাৰ লখিমপুৰ আপোনাৰ নাওবৈচাত গৈ এই হেৰিৰ পৰা আপোনাৰ ধুবুৰীৰ পৰা নাওবৈচালৈ গ'ল যিখিনি মানুহ আপোনাৰ বৰাক ভেলীৰ পৰা আপোনাৰ শিলচৰ কৰিমগঞ্জৰ পৰা নাওবৈচাত যিবিলাক মানুহ 350 গড় বহিলে তেওঁলোকক উচ্ছেদ কৰা হ'ল তেওঁলোকক কোৱা হ'ল যে তোমালোকে য'ৰ পৰা আহিছে তালৈকে যোৱা এতিয়াও মই আপোনাক কৈছো কাইলৈ যি উচ্ছেদ হ'ব গোৱালপাৰা কৃষ্ণাইত সেই উচ্ছেদিত লোকসকলক কোৱা হৈছে যে তোমালোক য'ত আছিলে আগতে তালৈ গুচি যোৱা তোমালোকৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই তোমালোকে য'ত আগতে আছিলে তালৈ গুচি যোৱা আৰু সেই জায়গাতে তোমালোক মই প্ৰতিক্ৰিয়া লওঁ ৰাফিকুল তাৰপিছত মই জুনাইদ খালিদৰ ওচৰলৈ যাব লাগিব সত্যৰঞ্জন বৰা আছে ৰাফিকুল চাওক এতিয়া কথাটো হ'ল তেখেতসকলে অকল ভোট বেংকৰ ৰাজনীতিৰ কাৰণে এই কথাবোৰ কৰি আছে এই কৰ্মকাণ্ডবোৰ কৰি আছে কংগ্ৰেছে কৰিছে আপোনালোকে হেৰি কৰি মই কথাখিনি ক'ব দিয়ক আপুনি আইন সকলৰ কাৰণে সমান বুলি কৈছে ভোট বেংক কওকচোন আইন সকলৰ কাৰণে সমান বুলি কৈছে তাৰপিছত এতিয়া ভোট বেংকৰ কাৰণে হিন্দু মুছলিম কৰিবৰ কাৰণে হিন্দু মুছলিম আপোনালোকে কৰিছে এটা জনগোষ্ঠীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণৰ মই আপোনাক সুধিছো কোনটো জনগোষ্ঠী কি জনগোষ্ঠী কোনটো জনগোষ্ঠী টাৰ্গেট কৰিছে মানুহ আছে জনগোষ্ঠী নেকি আৰে বড়ো জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী মিচিং জনগোষ্ঠী দেউৰী আপোনাৰ কথাখিনি শুনাৰ ধৈৰ্য নাই আপোনাৰ কথাখিনি শুনাৰ ধৈৰ্য নাই ধৈৰ্য ৰাখক এইবিলাকক খিলঞ্জীয়া বনাবলৈ নাহিব দে আমাৰ খিলঞ্জীয়াক অপমান নকৰিব এই কথাখিনি শুনি লওক খিলঞ্জীয়া মানুহক অপমান শুনিবলৈ ধৈৰ্য নোহোৱা মানুহবোৰৰ লগত কথা ক'বলৈ প্ৰব্লেম খিলঞ্জীয়া মানুহক আপোনালোকে শুনাৰ ধৈৰ্য নাই আপোনালোকে খিলঞ্জীয়া মানুহক আপুনি বাৰে বাৰে অপমান কৰিব ডিক্টেটৰশ্বিপ চৰকাৰ চলাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ কাম কৰি আছে অসমত এই কথা আপোনালোকে মনত ৰাখিব অহা দিনত 2026 চনৰ নিৰ্বাচনত ইয়াৰ প্ৰতিফলন ঠিক আছে এইটো দেখা যাব এইটো মূল কথা দেখা যাব এইটো এই নিৰ্বাচনৰ আপুনি চিন্তা কৰিব নালাগে আমি মই জয়ন্ত গোসাই মই আপোনাক আমি এখন লম কক ৰাফিকুলে কক না কথাখিনি ক'বলৈ সুবিধা নিদিলে কথাখিনি মই সুযোগ দি আছো মই আপুনি এতিয়া কথাটো হ'ল যে তেখেতসকলে কৈছে যে অবৈধভাৱে তাতে বেদখল কৰিব গৈছে সেইসকল ব্যক্তি তাতে যোৱা 50-60 বছৰে সেইসকল ব্যক্তি তাতে আছে ভিজিআৰ নহয় নি হেতু সেইসকল ব্যক্তি তাতে আছে শুনি ভিজিআৰটো পিছত আহিব আপুনি কৈছে যে অবৈধভাৱে দখল কৰিছে 1886 আৰু অবৈধ দখলত ভিজিআৰ গভৰ্ণমেণ্ট লেণ্ডত বা সোমাই দিব অবৈধ দখলকাৰী নহয় নি কথাখিনি শুনিবলৈ ধৈৰ্য নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণৰ কথা আৰু কৰ্মকাণ্ড কৰি আছে এই কথাটো অসমত জনসাধাৰণে চাই আছে আপনি নেভাবিব জনসাধাৰণে অসমৰ জনসাধাৰণে বহি থকা নাই সাপোৰ্ট দিছে আপুনি সোশ্যাল মিডিয়া দেখা আছে সোশ্যাল মিডিয়া আমিও চাই আছো সোশ্যাল মিডিয়া আপুনি অকলে নচলায় আমিও চলাই আছো আৰে সোশ্যাল মিডিয়া আমিও চলাই আছো আপোনালোকৰ আপুনি ইমান কথাখিনি ক'লে আছে যদি আপুনি ইমান সময় যে কথাখিনি ক'লে চাৰিজন ব্যক্তি তাতে যোৱাকালি চাৰিজন ব্যক্তি মৃত্যু হ'ল ডাঙৰীয়া মৃত্যু হোৱা চাৰিজন ব্যক্তিৰ কথা আপুনি এবাৰো নকলে ৰফিকুল ইছলাম ডাঙৰীয়া মই মৃত্যু হোৱা চাৰিজন ব্যক্তিৰ কথা এবাৰো নকলে হিলহাকত উচ্ছেদ হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ঘৰ আছিলে সেই ঘৰটো কিয় আপোনালোকে উচ্ছেদ নকৰিলে সেই ঘৰটো কিয় উচ্ছেদ নকৰিলে উচ্ছেদ আপোনালোকে কৰি আছে নিজৰ কাৰণে কৰি আছে সেই কথাটো আপোনালোকে কওক ৰফিকুল ইছলাম ডাঙৰীয়া আপোনালোকক মই এটা চ্যালেঞ্জ কৰিছো আপোনালোকক অসমখন দখল কৰিব লাগে সেই কথাটো কৈছে মুখ্যমন্ত্ৰী পত্নী ডাঙৰীয়াই অবৈধভাৱে যিমান সম্পত্তি অসমত নামে বেনামে যেনে ধৰণে ক্ৰয় কৰিছে সেই কথাসমূহ ক'লে আপোনালোকে চুপ হৈ যায় আপোনালোকে এনসাৰ দিব নোৱাৰে আজি অসমত বাগানৰ ওপৰত বাগান কিনি আছে অসমত মাটিৰ ওপৰত মাটি কিনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পত্নীয়ে তেখেতৰ ফাৰ্মে কিনিব পাৰে কি দামত তেওঁ খিলঞ্জীয়া মানুহ কিনিব পাৰে কি দামত এখন অসম খিলঞ্জীয়া অসম কিনিব পাৰে কি দামত খিলঞ্জীয়া অসম এখন খিলঞ্জীয়া মানুহৰ অসমৰ প্ৰতিজন কিনিলে বেয়া পাম আপুনি কিনিলে বেয়া পাম কিন্তু সত্যৰঞ্জনে কিনিব পাৰে নাই মই কিনিব আজি কৈ দিম মই কিনিব পাৰে কিয় বেয়া পাম কিয় বেয়া পাম আপুনি বেয়া পাব যদি আপুনি এটা আদৰ্শ বিশ্বাস কৰে আপুনি এটা আদৰ্শ বিশ্বাস কৰে আমি আদৰ্শক বিশ্বাস আপুনি যেটা আদৰ্শক বিশ্বাস কৰে আমি সেই আদৰ্শটোক বিশ্বাস নকৰো ল অবেডিং সিটিজেন আমি ভাৰতৰ যিসকল নাগৰিক প্ৰত্যেকজন নাগৰিকৰ কাৰণে আপোনাৰ কাৰণে যিখিনি সমান আইন আছে কেতিয়াও সন্দেহযুক্তৰ বাবে আইন নামানে আপুনি আইন নামানে আপুনি ল অবেডিং সিটিজেন নহয় আপুনি ভাৰতবৰ্ষৰ সংবিধানক নামানে আপুনি ভাৰতবৰ্ষৰ আইন কানুনক নামানে আপুনি ভাৰতবৰ্ষৰ যিসমূহ সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে গাইডলাইনক নামানে নীতি বহিৰ্ভূতভাৱে যি উচ্ছেদ হৈছে এই উচ্ছেদৰ তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ দলে দিছে কংগ্ৰেছ দলে অকল যে গোৱালপাৰা হাতীচিলা ধুবুৰীৰ কাৰণে উচ্ছেদৰ কাৰণে প্ৰতিবাদ কৰিছে তেনেকুৱা নহয় কংগ্ৰেছে গুণগুণ চেতিয়া তাতে যেতিয়া হৈছিল তেতিয়াও প্ৰতিবাদ কৰিছে কংগ্ৰেছে যেতিয়া হিলহাকত উচ্ছেদ হৈছিলে তেতিয়াও প্ৰতিবাদ কৰিছে কাৰ্বি আংলঙত যেতিয়া মাটি দখল কৰিব গৈছে তেতিয়াও প্ৰতিবাদ কৰিছে যেতিয়া বিটিআৰ বড়োভূমিত জনজাতীয় ভাইসকলে যেতিয়া আন্দোলন কৰিছে তেতিয়াও কংগ্ৰেছে প্ৰতিবাদ কৰিছে ঠিক আছে মই আহিম মই জুনাইদ খালিদ আপুনি যোগেদি এটা আহ্বান ৰাখিলো তেখেতক কৈছো যে আপোনাৰ যোগেদি মই গৌৰৱ গগৈ ডাঙৰীয়ালৈ এটা আহ্বান সাহস আছে যদি
কালিলৈ এই যে কৃষ্ণাইত যে উচ্ছেদ হ'ব এবাৰ গৈ খবৰ লকচোন যাওক উচ্ছেদকাৰীৰ চাও যদি আপোনাৰ সাহস আছে ইমানেই আপোনালোকে ঠিক আছে জুনাইদ খালিদ এই মুহূৰ্তত জমিয়তৰ কিন্তু এটা স্থিতিটোক কিন্তু গৌৰৱক এটা আহ্বান কৰকচোন কাইলৈ খবৰ ল'বলৈ যাবলৈ ইমান কংগ্ৰেছে সংখ্যালঘুৰ কথা কৈ থাকে জুনাইদ খালিদ গৌৰৱক আপোনালোকে লৈ লওক একবাৰ খবৰ লৈ চাওকচোন দেখা যাওক দম আছে যদি গৌৰৱ ব্যক্তিৰ স্বাৰ্থ আপোনালোকে হেতু নকৰে ঠিক আছে জুনাইদ খালিদ ঠিক আছে জুনাইদ খালিদ মই কথা কয় ঠিক আছে আপোনালোকে জমিয়তৰ গৌৰৱক এবাৰ আহ্বান কৰকচোন যে যাব লাগে তালে জুনাইদ খালিদ জয়ন্ত গোসাই মই আহিম জুনাইদ খালিদ চাওক আল্টিমেটলি আমি পলিটিকেলি যিমান ডিছকাশ্যন বা আৰ্গুমেণ্ট নকৰোঁ যিখিনি ভুক্তভোগী মানুহ হয় তেখেতসকল এতিয়াও সেই খোলা আকাশৰ তলত আছে কোনো শ্বেল্টাৰ নাই কোনো বেছিক হিউমেন এমিউনিটিজখিনি নোহোৱাকৈ মানুহখিনি এতিয়াও আছে সেই মানুহখিনি ৰিহেবিলিটেশ্যনৰ চেষ্টা হয় চৰকাৰী মাটিত আছে বেদখলকাৰী উচ্ছেদ হৈছে এইটো চবে আমি মানি লৈছোঁ তাতো কোনো আৰ্গুমেণ্ট নাই কৰিব লগা আৰু জয়ন্ত গোস্বামী ডাঙৰে যেনেকৈ বস্তুখিনি প্লেচ কৰিছে তাত আৰু ইয়াত আমি ডিবেটত বহাৰ কোনো আৰু প্ৰয়োজনে নাই গোটেইখিনি বস্তু তেখেতে স্পষ্টভাৱে কৈ দিলে আৰু এইটো হ'ল সন্দেহযুক্ত ব্যক্তি বেদখলকাৰী ইয়াত আছে উচ্ছেদ কৰিছে যাব লাগে সেইটোৱে কথা তাত আৰু ইয়াত আমি আৰু ইয়াত আৰ্গিউ কৰি ডেলিভাৰেশ্যন কৰি একো লাভ নাই চৰকাৰী পক্ষৰ স্পষ্ট তেখেতসকলে এইটো এটা মিছন আছে যে যিমান চৰকাৰী মাটি আছে বেদখল মুক্ত কৰিব এই মানুহখিনি এনেকৈ চাফাৰ কৰি ভুক্তভোগী হ'ব এতিয়া ইছ্যুটো হৈছে আমাৰ আগত যিটো মানে আমি যিটোলৈ কৰিছোঁ ইছ্যুটো যে এই মানুহখিনি ৰিহেবিলিটেশ্যন ৰিছেটেলমেণ্টৰ কোনো চৰকাৰৰ ওচৰত কোনো এটা প্লেন নাই ছ'চিয়েল এছেছমেণ্ট ইম্পেক্ট যিটো আছে সেইটো এটা মেণ্ডেটৰী প্ৰভিজন এভিকশ্যনৰ আগত এভিকশ্যনটো পৃথিৱীজোৰা এভিকশ্যন অকল ভাৰত বা অসমত হোৱা নাই পৃথিৱীজোৰাই এভিকশ্যন হয় আৰু ৰাষ্ট্ৰসংঘত UN ৰেজুলিউশ্যনছ অন ফ'ৰ্চড এভিকশ্যনছ তাত আপোনাৰ ক্লজ কিছুমান আছে বৃহত্তৰ আপুনি যদি অধ্যয়ন কৰে কিতাপখন পাব UN ৰেজুলিউশ্যনছ অন ফ'ৰ্চ এভিকশ্যন তাত ভাৰতবৰ্ষ এখন ছিগনেটৰী কাণ্ট্ৰি হয় সেই এভিকশ্যন ঠিক আছে মোৰ প্ৰশ্নটো এইটো হ'ল যে যদি কোনোবাই বেদখল কৰি ৰাখিছে সেইটো ইছ্যুত আমি আৰ্গু কৰা নাই নহয় চলি থাকিম নেকি নহয় সেইটো ইছ্যুত আৰ্গুতে অহা নাই ন সেইটোতো আমি আৰ্গু কৰাই নাই আপুনি কিয় আকৌ এটা মানে যিটো ইছ্যুত আৰ্গু কৰা নাই সেইটোত কিয় আপুনি আপোনালোকে ইনডাইৰেক্টলি কৈ আছে নাই ইনডাইৰেক্টলি কোৱা নাই আমি কৈ আছো ৰিহেবিলিটেশ্যন ৰিছেটেলমেণ্ট কম্পেনচেশ্যনৰ কথা কৈ আছো যিটো আইনে কয় চৰকাৰ সেইখিনি যদি আপোনালোকে নামানে তেতিয়াহ'লে নহয় শুনক সেনেকে নহ'ব নহয় আপুনি কেনেকে হ'ব সেইটো আইনগতভাৱে হ'ব এতিয়া কওক আইনগতভাৱে হ'ব যিটো ৰাষ্ট্ৰসংঘত ইউনাইটেড নেশ্যনছ ৰেজুলিউশ্যনছ অন ফ'ৰ্চড এভিকশ্যনছ যদি লাগে মই আপোনাক শ্বেয়াৰ কৰি দিম গোটেইখিনি আপুনি নেটত পাব তাত বিফৰ এভিকশ্যন ডুৰিং এভিকশ্যন আফটাৰ এভিকশ্যন তাত ভাৰতবৰ্ষ এখন ছিগনেটৰী কাণ্ট্ৰি হয় মানে আপোনাৰ অভিযোগটো হ'ল অসম চৰকাৰে সেইখন মানা নাই একদম মানা নাই আৰু শুনি লওক মই যিহেতু গ্ৰাউণ্ডত আছো মই আপোনাৰ অহাকালিও যাম মই কোনো পলিটিক্সৰ লগত ৰিলেটেড নহয় আমি তাত লিগেল ইছ্যুটো কি ক'ত কি ভাইলেশ্যন হৈছে এইটো চাব গৈ আছো গোৱালপাৰাত আপোনাৰ হাছিলা বিলত যিটো এভিকশ্যন হৈছে তাৰ আগত এটা হাইকোৰ্ট কৰিছিলে 5জন ব্যক্তিয়ে এই নটিছখন চেলেঞ্জ কৰি পেলাই সেই হাইকোৰ্টত ষ্টে নাপালে তেখেতসকলে নোপোৱাৰ পিছদিনাখন অসম চৰকাৰে নটিছ নোহোৱা মাটি উচ্ছেদ কৰি পেলালে তাত এক নম্বৰ কথা এতিয়া নিজে গুচি গৈছে উচ্ছেদ কৰা নাই শুনি লওক মানুহে নিজে গৈছে আপুনি তাত আছিল নেকি মই একদম পুৰা আপুনি তাত আছিল নেকি ইটস এন্ড এভৰি নলেজ আছে মোৰ না আপুনি মই গৈছো নহয় আপুনি মনে মনে থাকক নাই মাত্ৰ বৰ বেছি কথা কৈ গৈছে আপোনালোকে ৰাজনীতি কৰিব গৈছে তাতে আমি ৰাজনীতি কৰিব গৈছে আপোনালোকে ৰাজনীতি কৰিব গৈছে আপোনালোকে ৰাজনীতি কৰিব গৈছে ক'লে নহ'ব আপুনি মিছা কথা ক'লে মই নামানি নহয় তাতে নিজে গুচি গৈছে মানুহবিলাক আমি যাওঁ ঠিক আছে হ'ব আৰ্টিকল 21 ভাইলেশ্যন হৈছে নে নাই উইলিংলি গৈছে উইলিংলি তাৰ পৰা গুচি গৈছে তাৰ পিছত আৰু মানুহৰ কি কথা আছে আমি নকৰো তেখেতে সব ক্লিয়াৰ কৰি দিলে তো আমি যাওঁ এই টকশপ নো বেলো নাই তেখেতে কৈ দিলে তো কথা আৰ্টিকল 14 নিশ্চিতভাৱে আপোনালোকে সকলোৱে তেওঁ নিজৰ পক্ষ ক'ব জয়ন্ত গোস্বামী নিজৰ পক্ষ ক'ব আপুনি আপোনাৰ পক্ষ তেখেতে ক্লিয়াৰ কৰি দিলে ন আপুনি 21 ভাইলেশ্যন হৈছে তেওঁলোকে নামানে মই কৈছো যে মই ভাইলেশ্যন হৈছে তেওঁলোকে নামানে আৰে মই কৈছো যে আমি লিগেল প্ৰসেছটোৰ লগত জড়িত হৈ আছো মই আপুনি শুনি লওক কথাটো
তাক মই উঠি যাওঁ এনে 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 ঠিক আছে ফৰ্ম নকৰিব আপুনি কথাখিনি কওক না না এনে নোৱাৰিম এবাৰ গৌৰৱ গগৈ এবাৰ আহ্বান কৰি দিয়ক না মই মোক কৈ কৈ আপুনি গৌৰৱ আপোনালোকে হতভম্ব হৈছে আৰু ভয় কৰিছে বেছি দিন নাই আত্মা পিছত আপোনালোকৰ এই নীতি আদৰ্শ ঠিক আছে জুনাইদ খালিতে কৈ লওক জুনাইদ খালিতে সত্যৰঞ্জন বৰা ওচৰলৈ যাব লাগিব সত্যৰঞ্জন বৰা ওচৰলৈ যাব লাগিব মুখ্যমন্ত্ৰী ইতিমধ্যে জুনাইদ খালিদ আগবেলা এটা কথা জুনাইদ খালিদে ক'ব হয় জুনাইদ খালিদ কওক আপোনাৰ কথাখিনি কওক হাইকোৰ্টৰ এটা ইণ্টাৰিম একো নাপালে তেখেতসকলে পিছদিনাখন অসম চৰকাৰে উচ্ছেদ কৰিলে তাত উচ্ছেদ কৰোঁতে কি কি ভাইলেশ্যন কৰিছে সেইটো বস্তু আমি হাইলাইট কৰি আছোঁ গভৰ্ণমেণ্টক আমি ডেপুটি কমিশ্যনাৰ গোৱালপাৰাক এই 680জন পৰিয়ালৰ হৈ পেলাই কোনকেইটা সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভাইলেট কৰিছে ৰিচেণ্টলি আপোনাৰ বুলডোজাৰ জাজমেণ্ট বুলি এটা ফেমাছ জাজমেণ্ট আছে তাত 15টা গাইডলাইন দিছে সুপ্ৰিম কোৰ্টে উচ্ছেদ হ'ব লাগিব আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই উচ্ছেদ হ'ব লাগিব কিন্তু ন্যায় খণ্ডকাৰী হ'ব লাগিব এজ পাৰ ল হ'ব লাগিব এজ পাৰ সুপ্ৰিম কোৰ্টছ অৰ্ডাৰ হ'ব লাগিব এতিয়া ক'ত ভাইলেশ্যন হৈছে আপুনি ৰিচেণ্টলি জানে তেলেংগানাত এনেকৈ তেলেংগানা গভৰ্ণমেণ্টে আপোনাৰ এনেকৈ উচ্ছেদ কৰিছিলে আপুনি এইটো আপোনাৰ ইউটিউবত মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিম আজিকালি চব লাইভ ষ্ট্ৰীমিং হয় ঠিক আছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছে ডিচিটো আৰু এছপিটোক মাতি আনিলে মাতি আনি ক'লে যে তুমি তোমাৰ দৰমহাৰ পৰা যে বেআইনীভাৱে আমাৰ অৰ্ডাৰ ফ'ল' নকৰাকৈ যে তুমি যে উচ্ছেদ কৰিলা তুমি তোমাৰ দৰমহাৰ পৰা এতিয়া ঘৰকেইটা বনাই দিব লাগিব সেই ডিচিজন তেলেংগানাৰ কোনোবা এজন ডিষ্ট্ৰিক্টৰ তাতে বেহুচ হৈ গৈছে তেলেংগানাত কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছে আপোনাৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট তেওঁ উদাহৰণ দিছে কংগ্ৰেছৰ গভৰ্ণমেণ্ট হয় তাত কংগ্ৰেছে আপুনি বাৰু কংগ্ৰেছলৈ লৈ গৈছে কিন্তু তাতে উদাহৰণ হিচাপে সেই ডেপুটি কমিশ্যনাৰজন তাতে বেহুচ হৈ গ'ল এইবিলাক আজিকালি লাইভ ষ্ট্ৰীমিং চাব এইবিলাক যিবিলাক এভিকশ্যন কৰি আছে চৰকাৰে এভিকশ্যন কৰক কোনো আপত্তি নাই আমি সহায় সহযোগিতা কৰিছোঁ কিন্তু আমাৰ কথাটো হৈছে যে মানে ব্লাণ্টলি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আপুনি ভাইলেট কৰিবলৈ কৰি আছে আৰু এইটো কণ্টেম্পটত আমি গৈ আছোঁ মই এবাৰ সত্যৰঞ্জন বৰাৰ পৰা লৈ লওঁ সত্যৰঞ্জন বৰা এই গোটেই প্ৰসংগখিনিৰ ভিতৰত আপুনি কি ক'ব উচ্ছেদক লৈ পেলাই প্ৰশ্ন উঠিছে ধৰ্মক চাই পেলাই এটেক কৰা হৈছে বুলি কৈছে এফালে কৈছে নীতি নিয়ম মানন কৰা নাই চৰকাৰে কৈছে নীতি নিয়ম পালন কৰি থকা হৈছে কি কয় আপোনাৰ দৃষ্টিভংগী চাওক বিজেপি কংগ্ৰেছৰ যিখন বাকযুদ্ধ তাত আৰু আমি সোমাইনো আমি কি ক'ম কিন্তু মোৰ কথাটো এনেকুৱা যে মই আৰম্ভণিতে যিখিনি প্ৰসংগ কৈছিলোঁ এতিয়া উচ্ছেদ হোৱাৰ পিছত আৰু চাওক মই আৰম্ভণিতে যিটো কৈছোঁ যে চৰকাৰৰ অধিকাৰ আছে চৰকাৰে উচ্ছেদ কৰিব যেতিয়া তেওঁলোকে প্ৰয়োজন বোধ কৰিব সেইটো আপুনি চৰকাৰক গালি পাৰিও লাভ নাই তিৰস্কাৰ কৰিও লাভ নাই প্ৰয়োজন হৈছে তেওঁলোকে কোন আছে বাদ দিয়ক চৰকাৰে সেইটো কৰিছে কিন্তু কথাটো হ'ল মই এইটোহে ক'ব খুজিছোঁ আৰম্ভণিতেই যে আমি এই পৰ্যায়টোলৈকে আহিছোঁ কিয় আজি বিভিন্ন সময়ত যেতিয়া উচ্ছেদ হৈছে আমি এই কথাবোৰেই আলোচনা কৰি আছোঁ আৰু এইটোৱে বাৰে বাৰে ক'ব খোজে যে সাধাৰণতে মুছলমানসকলকে কিয় টাৰ্গেট কৰি লোৱা হৈছে তো মই আৰম্ভণিতে সেই কথাটোৱে কৈছোঁ সেই কথাটো কিন্তু কোনো এজনেও আলোচনা কৰা নাই যে ক'ৰবাততো আমি ৰ'ব লাগিব উচ্ছেদটো যদি আমি নিবিচাৰোঁ উচ্ছেদৰ পিছত যদি আমি এই ধৰণে চিঞৰ বাখৰ কৰি পেলাই মূল বিষয়টো নষ্ট কৰিব খোজোঁ উচ্ছেদটো কৰাৰ পিছত যদি তেওঁলোকে কৈছে যে তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত আছে খাবলৈ নাই পাবলৈ নাই একো নাই সেই পৰিৱেশটো যদি হৈছে আমি সদায় সেইটোৱে বিচাৰিম নেকি সেইটো কিয় আহিলে সেই পৰিৱেশটো কিয় হ'ল আজি তেনেকুৱা পৰিৱেশ আমি আলোচনা কিয় কৰিব লগা হৈছে বাৰম্বাৰ কৈছোঁ যে এখন শক্তিশালী জনসংখ্যা নিয়ন্ত্ৰণ নীতি আমাক লাগিব জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব জনসংখ্যা নিয়ন্ত্ৰণ হ'লে আপোনাৰ প্ৰয়োজনটো কমিব যেতিয়া আপোনাৰ প্ৰয়োজনটো কমিব তেতিয়া আপুনি বেলেগৰ মাটি বা বেলেগৰ ভূমি অধিগ্ৰহণ কৰিবলৈ বেদখল কৰিবলৈ আপুনি নাযায় বেদখল কৰিবলৈ গ'লে যেতিয়াই সীমা পাৰ কৰিব লক্ষ্মণ ৰেখা ৰামায়ণত সাধু কথা নহয় ৰামায়ণ কোনোবাই গ্ৰহণ কৰিব পাৰে নকৰিব পাৰে লক্ষ্মণ ৰেখা বুলি ৰামায়ণত খুব স্পষ্ট ক্লিয়াৰ কোৱা আছে সেই সীমা যদি তুমি পাৰ হৈ যোৱা কোনে পাৰ হৈছে এইটো বাদ দিয়ক তুমি মই আপুনি ইয়াত যত যিমান আছোঁ আমি যদি নিজৰ সীমা পাৰ হৈ গৈছোঁ সেয়া জনসংখ্যা বৃদ্ধি কৰিয়েই হওক সেয়া ধৰ্মান্ধতাৰ কাৰণেই হওক সেয়া অন্যান্য যিকোনো কাৰণত নহওক যদি হয় তেতিয়াহ'লে ৰাম ৰাৱণৰ যুদ্ধ হ'ব আৰু ৰাম ৰাৱণৰ যুদ্ধ হ'লে লক্ষ লক্ষ মানুহ তাৰ ভুক্তভোগী হ'ব বহু মৰিব কৈছে উচ্ছেদত কোনোবা মৰিছে মৰিব লাগিব এইটো সিদ্ধান্ত দিয়া আছে আমি লক্ষ্মণ ৰেখা পাৰ হৈছোঁ প্ৰকৃতিয়ে সহ্য নকৰে আজি কোনোবাত আমি এই কথাখিনি পাতি থকাৰ কথাটো এইটোৱে মূল কথাটোত কোনেও জানে মই কৈছোঁ যে ৰখাই দিয়ক না জনসংখ্যা নিয়ন্ত্ৰণটো কোনোবাই কৰিব লাগিব কোনে কৰিব লাগিব আজি ভুক্তভোগী যিসকল
তেওঁলোকৰ মানুহে কৰিব লাগিব মই দেখিছোঁ এতিয়া আমছু নেমছু বিভিন্ন সংগঠনে কৈছে কালি মই সামাজিক মাধ্যমতো লিখিছোঁ তেওঁলোকে এই বস্তুটো কিয় গুৰুত্ব দিয়া নাই যে আমাৰ মানুহখিনি আজি যিটো দুৰৱস্থাৰ কথা জমিয়তৰ আমাৰ দাদাই কথাটো কৈছে জুনেদ খালিদাই যিটো প্ৰসংগ কৈছে মই কৈছোঁ মই মানুহ হিচাপে তেনেকুৱা দুখ কষ্টত থকা মই চাব পৰা নাই কিন্তু মই লগতে এই কথাটো কৈছোঁ আপোনালোকে যদি চাব পৰা নাই সেইটো যাতে কালিলৈ নহয় 10 বছৰ পিছত নহয় কাৰণ কোনোবা আকৌ কৰিব 10 বছৰ পিছত যদি আকৌ সেই প্ৰৱণতাটো থাকে আকৌ জনসংখ্যা বৃদ্ধি কৰে আকৌ যদি মই চৰকাৰী মাটিলৈ যাওঁ আকৌ খেদিব আকৌ মাৰিব তাত আপুনি মই গালি পাৰি লাভ নাই চৰকাৰ গতিকে সেই পৰ্যায়টো ৰখাব কোনে লাগিব তেওঁ কৈছে যে তেওঁ উচ্ছেদ কৰা সকলৰ পৰিয়ালৰ কাৰণে আইনগত যুঁজ দিছে মই আহ্বান কৰিম জুনেদ খালিদ ডাঙৰীয়াৰ লগতে যিমান আমছু নেমছু বা কংগ্ৰেছ সকলোকে মুছলমান ব্যক্তিসকলক বিশেষকৈ নেতৃত্ব লৈ থকা সকলক আপোনালোকে এই কথাটো ক'ৰবাত ক'ব লাগিব যে জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ সময় কিন্তু সমাগত নহ'লে কাইলৈ নিজৰ মাজতে অসমীয়াত এষাৰ কথা আছে বা এইটো প্ৰাকৃতিক কথা যে কেঁকুৰা যেতিয়া জন্ম হয় জানেনে কেঁকুৰাৰ পোৱালিবিলাক যেতিয়া জন্ম হয় বৰ হাজাৰ হাজাৰ পোৱালি জন্ম হয় আৰু কেঁকুৰাৰ পোৱালিবিলাকে কেঁকুৰাৰ খোলাটো মানে মাকৰ খোলাটো খাই পেলাই শেষ কৰি পেলায় আজি যিটো পৰিৱেশ হৈছে মই তেওঁলোকক কম বেয়া পাব নালাগে কথাটো যে তেওঁলোকে নিজেই নিজক খাইছে আজি এই দুৰৱস্থাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক জয়ন্ত গোস্বামীক আন কাৰোবাক গালি পাৰি কোনো লাভ নাই নিজৰ গাত লগ নাই এবাৰ কিয় হৈছে মোৰ মানুহে ৰাস্তাত কক বকাই আছে মই কি কৰি আছোঁ মই কাৰোবাক গালি পাৰি আছোঁ সেইটোৱে মোৰ কাম নেকি যে মোৰ মানুহজনক গালি খোৱাৰ পৰিৱেশটো নোহোৱা মই কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে কোনো একো কৰা নাই ঠিক আছে মই ৰাফিকুল ইছলাম মই 2 মিনিট আপোনাক সময় দিছোঁ এতিয়া 7:51 হৈছে আপোনাক ক্লোজিং ৰিমাৰ্ক 2 মিনিট এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আৰম্ভ কৰিছে বিজেপি দল আৰু চৰকাৰে সাম্প্ৰদায়িক বিষয়বস্ত বিয়পাবৰ কাৰণে এই বস্তুটো কৰি আছে আৰু যেনেকুৱা ধৰণৰ উচ্ছেদ হৈছেতো এই চৰকাৰটো যে বনিয়া গোষ্ঠীৰ চৰকাৰ বহিৰাগত যিসকল বনিয়া গোষ্ঠী আছে তেওঁলোকক এই মাটিসমূহ প্ৰদান কৰিবৰ কাৰণে কৰি আছে আৰু এই চৰকাৰখনে দুখীয়া মানুহৰ কাৰণে চিন্তা নকৰে জনকল্যাণমুখী কোনো ধৰণৰ চিন্তা চৰ্চা এওঁলোকৰ নাই আৰু অহা 26ৰ নিৰ্বাচনত আপুনি দেখিবলৈ পাব যুঁজ এখন হ'ব আৰু সেই যুঁজ এখন হ'ব এই যে আমাৰ শ্লোগান এই শ্লোগানটো বিজেপি দল আৰু চৰকাৰ যে হতভম্ব হৈছে আৰু থৰকাচুটি হাৰাইছে তেওঁলোকৰ জনপ্ৰিয়তা কমিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কাৰণে আগবেলা পিছবেলা আবুল তাবুল বকি যেনেকুৱা ধৰণৰ কথা কৈ আছে এই কথাসমূহৰ পৰা এটা বস্তু প্ৰমাণ হৈছে যে অহা দিনত বিজেপি দল আৰু চৰকাৰ শংকিত আৰু উচ্ছেদক লৈ পেলাই আপোনালোকৰ কি স্থিতি থাকিবগৈ পিছলৈ উচ্ছেদক লৈ আমাৰ এটাই স্থিতি যে সুপ্ৰিম কোৰ্টত যিসমূহ গাইডলাইন আছে সেই গাইডলাইনসমূহ ফ'ল' আপ কৰি যদি তেওঁলোকে যদি উচ্ছেদ কৰে আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই প্ৰতিটো জাতি জনগোষ্ঠীক কংগ্ৰেছ দলে সন্মান দিয়ে অসম আৰু অসমীয়া আই মাতৃৰ কাৰণে কংগ্ৰেছ দলে যোৱা দিনতো কাম কৰিছে অহা দিনতো কৰিব আৰু ভৱিষ্যতেও কৰিব আৰু এই যি বিষ বাষ্পৰ যি ৰাজনীতি সাম্প্ৰদায়িকৰণত যি ৰাজনীতি বিজেপি দল আৰু চৰকাৰে কৰি আছে ইয়াৰ উচিত প্ৰত্যুত্তৰ অহা দিনত অসমত জনসাধাৰণে চাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ হৌবেৰত থকা যিসকল মন্ত্ৰী এই মন্ত্ৰীসকলৰ যি অবাধ সম্পত্তিৰ দুৰ্নীতি আৰু এই বিজেপি দল আৰু চৰকাৰৰ যিসমূহ মূল প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব নোৱাৰা ব্যৰ্থতাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি দলে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰি অসমৰ ৰাইজক মৌলিক সমস্যাসমূহৰ পৰা বিচলিত কৰি তেখেতসকলে এই চিন্তা চৰ্চাবোৰ কৰি এক সাম্প্ৰদায়িক বিগবাস্পৰে অসমৰ জনসাধাৰণক মূলসুঁতিৰ ৰাজনীতিৰ পৰা তেখেতে ডেভেলপমেণ্টৰ ৰাজনীতিৰ পৰা মূল যিসমূহ প্ৰতিশ্ৰুতি আছিলে ভিজন ডকুমেণ্টৰ চূড়ান্ত ব্যৰ্থতাৰ তেওঁলোকে ঢাকঢোল বজাই যি কথা কৈছিলে সেই কথাসমূহ যে তেওঁলোকে প্ৰতিবন্ধ কৰিব পৰা নাই তাৰ কাৰণে তেওঁলোকে এই কথাখিনি এই এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰি আছে আপুনি দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া হৌবেৰত থকা মন্ত্ৰীসকলৰ কৰ্মকাণ্ড গৰু চুৰ যোৱা এসপ্তাহ ট্ৰেণ্ডিঙত থাকিলে তেওঁলোকে সেই কথাবোৰ নকয় যে গৰু খুঁটি উচ্ছেদ হ'ল গৰু খুঁটি উচ্ছেদ হোৱাৰ পিছত তাতে যে গৰু খুঁটি প্ৰকল্পটোত যিসমূহ গৰু আনিলে গৰু চুৰি কৰিলে গতিকে অসমৰ মানুহে এই কথাসমূহ চাই আছে আৰু অসমৰ যিসমূহ মৌলিক সমস্যা সেই সমস্যাসমূহৰ পৰা বিজেপি দল আৰু চৰকাৰে যে বিচলিত হৈছে আৰু বিচলিত হৈ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰি আছে এই কথাসমূহ অসমৰ ৰাইজে উপলব্ধি কৰিছে আৰু অহা দিনত ইয়াৰ উচিত প্ৰত্যুত্তৰ অহা 26 ঠিক আছে জুনাইদ খালিদ আপোনাক মই ক্লোজিং ৰিমাৰ্ক লওঁ তাৰপিছত মই জয়ন্ত গোস্বামীৰ ক্লোজিং ৰিমাৰ্ক লওঁ উচ্ছেদ চৰকাৰী মাটিত যিসকল বেদখল কৰি আছে যদি তেখেতসকলে খালী কৰি দিব লাগিব চৰকাৰী মাটি আৰু যদি খালী নকৰে উচ্ছেদ হ'ব কিন্তু উচ্ছেদটো এজ পাৰ ৰুল হ'ব লাগে এজ পাৰ ল হ'ব লাগে আৰু যদি আইনৰ বিৰোধী কৰি উচ্ছেদ কৰিছে আইন বিৰোধী কৰি উচ্ছেদ কৰাৰ কাৰণে আজি এইটো পৰিস্থিতি হৈছে মানুহখিনিৰ কাৰণে একদম অপেন স্কাইৰ তলত আছে কোনো চেল্টাৰ নাই হেৰি নাই যদি আইনটো মানি কৰিলে আগতে ৰিহেবিলিট কৰা সেইখিনি মানুহ
আপোনাৰ চৰকাৰে এটা ব্যৱস্থা কৰিলে হয় এইটো লৈ পেলাই আমি সদায় বিৰোধিতা কৰি আছোঁ যে উচ্ছেদটো সদায় এজ পাৰ ল হ'ব লাগে সুপ্ৰিম কোৰ্ট গাইডলাইন হ'ব লাগে আৰু য'ত ভাইলেশ্যন হৈছে সেই ভাইলেশ্যনছখিনি লৈ পেলাই এই সুপ্ৰিম কোৰ্টত আমি আমাৰ অতি শীঘ্ৰে কণ্টেম্পটত যাম আমি ঠিক আছে জয়ন্ত গোস্বামী 2 মিনিট সময় দিছোঁ অসমৰ আজিৰ তাৰিখত যি মূল কথাটোৱে হৈছে এইটো যে অসমৰ খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণক শক্তিশালী কৰিব লাগিব ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়ছোৱাত 10 লাখ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান কৰিলে কিন্তু তাৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ যিবিলাক ভূমি চৰকাৰী ভূমি যিবিলাক সংৰক্ষিত ভূমি এই সংৰক্ষিত ভূমিসমূহ যাতে যিসকলে অবৈধভাৱে দখল কৰি আছে তেওঁলোকক উচ্ছেদিত কৰি এই ভূমিসমূহ মুকলাই ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যি ধৰণৰ চেষ্টা কৰিছে এই চেষ্টা অব্যাহত থাকিব অহাকালিলৈও এক বৃহৎ উচ্ছেদ আৰম্ভ হ'ব তো গতিকে এই সময়ত আমি বিৰোধীসকলক আহ্বান জনাম যে আপোনালোকে এই সামগ্ৰিক যে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে সুৰক্ষিত ভৱিষ্যতক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যি নীতি ভূমি নীতি তাক সমৰ্থন কৰক আৰু একে সময়তে মই এটা কথা অসমৰ জনসাধাৰণক আপোনালোকৰ মঞ্চৰ পৰাই মই মনত পেলাই দিব বিচাৰিছোঁ বা এইটো আপোনালোকক দৃষ্টিগোচৰ কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰধান বন্ধু অখিল গগৈ ডাঙৰীয়াই যোৱাকালি যিটো কথা ক'লে যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে এটা সময়ত আশংকা কৰিছিলে যে বিজেপি চৰকাৰ থকালৈকে এইসকল লোকে সাৱধানে চলি আছে এইসকল লোকে স্থিতাৱস্থাত আছে কিন্তু কাইলৈ বিজেপি চৰকাৰ যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ অবিহনে এইসকল লোকে খিলঞ্জীয়াৰ ওপৰত খিলঞ্জীয়াক ধাহি মুহি নিব এই কথাটো কালি অখিল গগৈ ডাঙৰীয়াই প্ৰমাণ কৰিলে তেওঁ কৈ দিলেগৈ গোৱালপাৰাত তেওঁ কৈ দিলেগৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ আৰু হৈ তেওঁ প্ৰতিনিধি হিচাপে কালি তাত গৈছিলে আৰু তেওঁ গোৱালপাৰাত কৈ দিলেগে গোৱালপাৰাত যে তেওঁলোকৰ চৰকাৰ যেতিয়া আহিব তাত কৈছে কংগ্ৰেছ চৰকাৰ আমি একেলগে ইলেকশ্যন খেলিম কৈ দিছে তেওঁ কৈছে তাত ভিডিঅ'টো চাই ল'ব গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কৈছে তো অখিল গগৈ ডাঙৰীয়াই কৈছে যেতিয়া তেওঁলোকৰ চৰকাৰ আহিব তেতিয়া সকলোকে ভূমি পট্টা দি দিব অৰ্থাৎ অসমখন সন্দেহযুক্ত বাংলাদেশে ভৰাই পেলাব আৰু খিলঞ্জীয়াৰ মাটি সন্দেহযুক্ত বাংলাদেশক দি দিব গতিকে ৰাইজ সাৱধান এই গৌৰৱ গগৈ অখিল গগৈৰ দৰে যিসকল ব্যক্তিয়ে আগন্তুক অসমৰ ভৱিষ্যত যি কালিমা সানিবলৈ চেষ্টা কৰিছে খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ৰচিছে তাক প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণে শক্তিশালীভাৱে গৌৰৱ গগৈ অখিল গগৈক প্ৰতিহত কৰিব লাগিব ঠিক আছে সত্যৰঞ্জন বৰা ক্লোজিং ৰিমাৰ্ক কথাবোৰ সেইটোৱে সকলোৱে চিন্তা কৰক মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে যি ধৰণে কৰিব লাগিব আৰু যিটো প্ৰসংগ বাৰে বাৰে আহে যে তেওঁলোকে অনুভৱ কৰাটো উচিত কাৰণ মই সেইটোতেই ক'ম একেটা কথাই ক'ম মানে ধৰ্মান্ধতা আৰু জনসংখ্যা বিস্ফোৰণ আমাৰ মূল কথা তাৰ লগে লগে আপোনাৰ চোৰ পৰা হত্যাকাৰী ধৰ্ষণকাৰী সকলো ধৰণৰ যেতিয়া আপোনাৰ নিয়ন্ত্ৰণহীন হৈ যাব সকলো বস্তু তেতিয়া এই ধৰণৰ পৰিৱেশ হ'ব এইকাৰণে আপুনি কাৰোবাক জগৰীয়া কৰি কাৰোবাক দুখ দি পেলাই আপুনি ৰণ জিকিব নোৱাৰে গতিকে আমি নিজে তাৰ কাৰণে কাম কৰিব লাগিব আৰু বাৰম্বাৰ কৈছোঁ চৰকাৰৰ অধিকাৰ আছে লৈ ল'ব পাৰে ভূমি ল'ব পাৰে লৈছে তেওঁলোকে যি ধৰণে কৈছে সেইখিনি চলি থাকিব কিন্তু মই শেষ কথা এইটোৱে ক'ম সকলোৱে উপলব্ধি কৰক আৰু সকলোৱে সঠিকভাৱে মানুহ যদি হয় তেতিয়াহ'লে মানুহ হোৱাৰ পৰিচয় সকলোৱে দিয়ক যিসকল ভুক্তভোগী যি কাৰণে হৈছে সেই মূল কাৰণটোলৈকে যাওক গুৰিটোলৈকে যাওক কাৰণ ৰাজনীতি আছে কাইলৈ নাই কিন্তু তেওঁলোক কিন্তু এনেকৈয়ে ভুগি থাকিব লাগিব যিটোৰ পৰা ভুগি আছে কৈছে নহয় তাহানিৰ 60-70 চনৰ পৰা যিটো ম্যাদী পট্টা দিয়াৰ কথা ক'লে আজি মই ভাল কথা এটা জানিলোঁ জয়ন্ত গোস্বামী ডাঙৰীৰ পৰা আগতে মই জনা নাছিলোঁ ম্যাদী মানে এটা ম্যাদৰ কাৰণে দিয়ে যদি সেই ম্যাদটো ইলিগেল হয় তেতিয়াহ'লেতো খেদন খাবই যেটো তেওঁলোকে আগৰ কোনোবাই কৰা ভুলটো আজি তেওঁলোকে ভুগিছে আহি থকা সময়ত যাতে এওঁলোকে কৰা ভুলটো আকৌ এওঁলোকৰ নাতি পুতিয়ে ভুগিব লগা নহয় তাৰ কাৰণে কিন্তু এওঁলোকে চিন্তা কৰি কামবোৰ কৰিব লাগিব ঠিক আছে ধন্যবাদ জনাইছো সত্যৰঞ্জন বৰা ৰাফিকুল ইছলাম জুনাইদ খালিদ জয়ন্ত গোস্বামী আপোনালোক চাৰিজনকে ধন্যবাদ জনাইছো কিন্তু উচ্ছেদক লৈ ৰাজনীতি এই মুহূৰ্তত উত্তাল হৈ আছে ৰাজ্যত যুক্তিযুদ্ধৰ পৰা মই ডিকেট সময় বিদায় লৈছো নমস্কাৰ ধন্যবাদ